হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্বল আৰু নিকটৱৰ্তীয়া মুখ্যমন্ত্ৰী অসমীয়া মানুহ গুলিয়াব মাৰিব খুচিয়াব গাড়ী ভাঙিব আৰে কিমান দিন আৰু যে আমাৰ মাটিখিনি আমাক দিয়ে আজি অৰুণাচলী আপোনাক গুলিয়াই থৈ গুচি গৈছে আপুনি 2 ঘণ্টাৰ কাৰণে গাড়ী অৱৰোধ কৰাটো চলিউশ্যন নহয় দৰ্শক বিশেষ অনুষ্ঠান বৰ্তমানলৈ মই অনিমেষ নাথে স্বাগতম জনাইছোঁ আজিৰ প্ৰেক্ষাপটত এটা গুৰুত্বপূৰ্ণ বিষয় অত্যন্ত স্পৰ্শকাতৰ বিষয় আৰু যিটো বিষয়ে সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে মেঘালয়ৰ ৰাজধানী শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰতিবাদৰ নামত ছাত্ৰ সংগঠনটোৰ বৰ্বৰ সন্ত্ৰাসবাদত বুধবাৰে বিয়লিৰ ভাগত দেখা গ'ল সেই পৰিৱেশ ধিক্কাৰ মেঘালয়ৰ খাচী ছাত্ৰ সন্থা চমুকৈ KSU বৰ্বৰতাৰে বৃহস্পতিবাৰে শ্বিলঙত অসমীয়া লোকসকলৰ গাড়ী চুৰমাৰ কৰিছিল এই ছাত্ৰ সংগঠনটোৱে অসমীয়া দল সংগঠনৰ প্ৰতিবাদৰ মাজতে আজি আকৌ সন্ধিয়াৰ ভাগত অৰ্থাৎ বিয়লিৰ ভাগত বৰ্ণিহাটত অসমৰ বাহনত আক্ৰমণ কৰিছে অসমৰ পৰ্যটকৰে শক্তিশালী এক স্থিতিত থকা মেঘালয় এক প্ৰকাৰে অসমীয়াকেই প্ৰবঞ্চনাৰ লাঞ্ছনা কৰিছে আৰু অত্যাচাৰ চলাই আছে দীৰ্ঘদিন ধৰি কিন্তু অসমৰ পৰ্যটক কঢ়িয়াইনা কেব চালক শ্বিলঙত প্ৰায় নিৰ্যাতিত হৈ আহিছে কিন্তু এই খবৰবিলাক নাহে পোহৰলৈ কিন্তু শেহতীয়াকৈ আহিছে এই খবৰ সন্ত্ৰাসবাদীৰ দৰে মৌলবাদীৰ দৰে কাৰ্যকলাপ সংগঠিত কৰিলে এয়া অত্যন্ত নিন্দনীয় ৰাজ্যখনৰ সচেতন মহলে এক কঠোৰ ভাষাৰ সমালোচনা কৰিছে খাচীয়াৰ দাদাগিৰিৰ সন্মুখীন হ'বলগীয়া হৈছে কেৱল কেব চালকসকল অসমীয়া পৰ্যটকসকল অসমৰ মাজেৰে অহা যোৱা কৰা খাচীয়াৰ উগ্ৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ কালি পৰিলক্ষিত হ'ল এফালে নাগালেণ্ডত নগাই অসম সীমান্তৰ অসমীয়াৰ ওপৰত কৰে দাদাগিৰি উৰিয়ামঘাট মেৰাপানী মৰিয়নিৰ অসমীয়াৰ ওপৰত নগাৰ চূড়ান্ত দাদাগিৰি অৰুণাচলীয়া অসমৰ সীমান্তত গুলিবিদ্ধ কৰে সহজ সৰল অসমীয়াক আৰু অসমীয়াক বাৰে বাৰে কিয় অপমান খাচীয়া অৰুণাচলীয়া নগাৰ এই প্ৰশ্নবিলাক আজি গুৰুত্বপূৰ্ণ প্ৰশ্ন অসমীয়াৰ গৰ্জনৰ পৰীক্ষা অনা অসমীয়াই আৰু নল'ব এই ধৰণৰ প্ৰশ্নবিলাক আহিছে আজিৰ দিনটোত দল সংগঠনে প্ৰতিবাদ কৰিছে খানাপাৰাত প্ৰতিবাদ কৰিছে যোৰাবাটত প্ৰতিবাদ কৰিছে ধৈৰ্যৰ ভান ছিঙিলে নিজৰ ৰাজ্যতে সীমাবদ্ধ থাকিব লাগিব খাচীয়া অৰুণাচলী আৰু নগা গতিকে মেঘালয়ৰ বাহন অসমত প্ৰৱেশ কৰিব নিদি দল সংগঠনে দেখুৱালে আজি মহাগৰ্জন এই সমগ্ৰ বিষয় চৰ্চাৰ মাজলৈ আনিছোঁ মোৰ সৈতে কেইবাটাও মন্তব্য আছে এই মন্তব্যকেইটা শুনাম কিন্তু প্ৰথমে মই চিনাকি কৰাই দিব বিচাৰিছোঁ সেইসকল ব্যক্তি যিসকলক আমি সদায় দেখি থাকোঁ আৰু সেইসকল ব্যক্তিৰ ভিতৰত আমি ৰাজনৈতিক আৰু সামাজিক বিশ্লেষক হিচাপে আছে দেৱজিৎ গোস্বামী স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মজিয়ালৈ আৰু মোৰ বাওঁ ছাইডে আছে অসম জাতীয় পৰিষদৰ জ্যেষ্ঠ মুখপাত্ৰ কংকনজ্যোতি গোস্বামী স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মজিয়ালৈ আৰু জাতীয়তাবাদী নেতা সুকুমাৰ বৰ্মন কিছু সময়ৰ পূৰ্বে সেই ঘটনাস্থলীত প্ৰতিবাদস্থলীত উপস্থিত আছিলে আৰু তাৰ পিছতে ষ্টুডিঅ'লৈ পোনে পোনে আহি উপস্থিত হৈছে মই এই সমগ্ৰ পৰিৱেশ চৰ্চাৰ মাজলৈ আনিব বিচাৰিছোঁ আৰু কিছু সময়ৰ পিছতে মোৰ সৈতে ইয়াত ষ্টুডিঅ'ত উপস্থিত থাকিব ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক জ্যেষ্ঠ মুখপাত্ৰ ব্ৰজেন মহন্ত মই স্বাগতম জনাম অনুষ্ঠানৰ মজিয়ালৈ আৰু এই সমগ্ৰ পৰিৱেশৰ মাজতে আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য দল সংগঠনে কৰিছিলে আৰু আটাইতকৈ ডাঙৰ কথা বৰ্বৰভাৱে যি ঘটনা সংঘটিত কৰিলে খাচীয়াসকলে বা এই মেঘালয়ৰ লোকসকলে অসমৰ মানুহৰ লগত সেয়া কিন্তু অত্যন্ত গৰিহণাযোগ্য আৰু সেই দৃশ্য দেখিলে এনেকুৱা লাগে যে পশ্চিমীয়া একাংশ দেশত এইদৰে প্ৰতিবাদ কৰে আৰু এই বৰ্বৰ কাণ্ডৰে যি প্ৰতিবাদ কৰে সেই দৃশ্য এই পৰিৱেশ ইয়াত পৰিলক্ষিত হ'ল যোৱাকালিৰ দিনটোত আমি দেখিবলৈ পালোঁ বিয়লি ভাগত দেখিবলৈ পালোঁ শ্বিলঙত সেই দৃশ্য দেখিবলৈ পালোঁ মই সেই দৃশ্যাংশ অলপ কিছু দেখুৱাব বিচাৰিছোঁ আৰু সমান্তৰালভাৱে কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য আছে এই মন্তব্যকেইটা ইনউইণ্ড শুনাব বিচাৰিছোঁ প্ৰিয় দৰ্শকক এতিয়া কথাবিলাক হৈছে কি গাড়ী আমি ভাঙিব নোৱাৰো মেঘালয় প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি জ্বলাই দিব পাৰো কিন্তু ইহঁতি সদায় সদায় ইয়াত আমি মেঘালয়ৰ চাকৰামি কৰিবলৈ ইয়াত থকা নাই আজি মেঘালয় অসমৰ পৰা যোৱা টুৰিষ্টৰ কাৰণে চলি আছে মেঘালয় যে খাই আছে শ্বিলঙে যে খাই আছে আমাৰ ইয়াৰে ড্ৰাইভাৰখিনিৰ কাৰণে খাই আছে অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি হাত লগাই হাত ভাঙি দিয়া হ'ব হাত ভাঙি দিয়া হ'ব ইয়াত গুণ্ডামি কৰিবলৈ দিয়া নহ'ব আৰু এটা কথা স্পষ্ট কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব কোনো অসমীয়া ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব অসমৰ কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব আৰু
স্পষ্ট বীৰ লাচিত অসমৰ পৰা আমি কৈ দিছোঁ, এটা কথা কৈ দিছোঁ, মেঘালয়ৰ পৰাও এখন গাড়ী, এখন গুৱাহাটীৰ পৰা এখনো গাড়ী মেঘালয় ৰেজিষ্ট্ৰেশ্যন গাড়ী ইয়াত সোমাব দিয়া নহয়। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। সিহঁতি মাৰিব বিচাৰে কথা হ'ল, সিহঁতি মাৰিব, গাড়ী ভাঙিব, ক'লা কাপোৰ মাৰি মাৰি আমি চাই থাকিম। আমি বগা কাপোৰ পিন্ধিব লাগিব। সেইবিলাক কালা কাপোৰ পিন্ধিছিলে, আমি বগা কাপোৰ পিন্ধি বাৰে বাৰে অত্যাচাৰ কৰিছে আৰু তাৰ পিছতো আমি একো কৰিব পৰা নাই। কিন্তু আজি ইয়াত সকলো বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰত্যেকটো জাতীয় অনুষ্ঠান সকলো ইয়াত আহি একত্ৰিত হৈছে অসমীয়াৰ কাৰণে, অসমৰ কাৰণে। গতিকে আমি প্ৰশাসনৰ পৰা সহযোগিতা বিচাৰিছোঁ। আমি ইয়াত খাচী ষ্টুডেণ্ট ইউনিয়নৰ নিচিনা গুণ্ডাগিৰি কৰিবলৈ অহা নাই। আমাৰ শৰীৰত সেই লেতেৰা বীজ নাই। আমি তেওঁলোকৰ নিচিনা অভদ্ৰ ষ্টুপিড নহয়। আমি তেওঁলোকৰ নিচিনা সন্ত্ৰাসবাদীৰ মানসিকতা লৈ ইয়াত বহিবলৈ অহা নাই। গতিকে প্ৰশাসনে আমাক সহযোগ কৰক। এইখিনি সময়ত যিখিনি বহিব তেওঁলোকে বুজক, যদি নুবুজে তাৰপিছত পৰিৱেশটোৰ কাৰণে চৰকাৰ প্ৰশাসন নিজে জগৰীয়া হ'ব। বাৰে বাৰে অত্যাচাৰ কৰিছে আৰু তাৰ পিছতো অসমৰ গাড়ীৰ ওপৰত মেঘালয়ত হোৱা আক্ৰমণ আৰু তাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা উত্তেজনাময় পৰিৱেশক লৈ সদৌ অসম ছাত্ৰ সন্থা উদ্বিগ্ন। মেঘালয়ত যি ধৰণেৰে অসমৰ পৰা যোৱা গাড়ী ভাঙি পেলোৱা হৈছে, যি ধৰণেৰে আক্ৰমণ চলোৱা হৈছে, গোটেই ঘটনাটো গৰিহণাযোগ্য আৰু তাত জড়িত থকা দোষীয়ে কঠোৰ শাস্তি পাব লাগিব। এই কথাত কোনো যদি কিন্তু পৰন্তু থাকিব নোৱাৰে। মেঘালয় চৰকাৰ, অসম চৰকাৰে এই ক্ষেত্ৰত উদ্যোগ ল'ব লাগে। সদৌ অসম ছাত্ৰ সন্থা টুৰিষ্ট ট্ৰেন্সপৰ্ট এছ'চিয়েশ্যনৰ সৈতে আমি যোগাযোগত আছো। তেওঁলোকেও আমাক অৱগত কৰিছে যে এই ধৰণৰ ঘটনাই কি ধৰণেৰে পৰ্যটন উদ্যোগটোৰ ব্যাপক ক্ষতি কৰে। আমি কিছুদিনৰ আগত অৰুণাচল প্ৰদেশত দেখিলো সীমা বিবাদক লৈ 11জনকৈ অসমীয়া মানুহক গুলীওৱা হৈছে। কালি মেঘালয়ত দেখিলো তেওঁলোকৰ কিবা নিজৰ আন্দোলন চলি আছে আৰু তাৰ পৰিণতিত অসমৰ পৰা যোৱা গাড়ী ভাঙি চুৰমাৰ কৰা হৈছে। চুবুৰীয়া ৰাজ্যসমূহৰ অসমৰ প্ৰতি, অসমৰ মানুহৰ প্ৰতি হঠাৎ বৃদ্ধি পোৱা এই আক্ৰোশক লৈ আমি ছাত্ৰ সন্থা উদ্বিগ্ন। অসম চৰকাৰে গোটেই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে। অসম চৰকাৰ, মেঘালয় চৰকাৰ, দুয়োখন চৰকাৰৰ মাজত আলোচনা হ'ব লাগে। দুয়োখন চৰকাৰে নেতৃত্ব গ্ৰহণ কৰিব লাগে যাতে শংকামুক্ত পৰিৱেশত পৰ্যটন উদ্যোগটো আগবাঢ়ি যায়, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এনেকুৱা ঘটনা 2 বছৰমান আগতেও আমি দেখিছো, যেতিয়া অসমৰ পৰা যোৱা গাড়ীসমূহ ভাঙি পেলোৱা হয়। অসমৰ মানুহে আমি সংঘাত নিবিচাৰো, কিন্তু সকলো ক্ৰিয়াৰে এটা প্ৰতিক্ৰিয়া থাকিবই, সেইটো স্বাভাৱিক। আৰু এই ক্ষতিটো অসমৰ যিমান হয় তাতকৈ বেছি মেঘালয়ৰ হয়। কাৰণ পৰ্যটন উদ্যোগটোক কেন্দ্ৰ কৰি, বাহিৰৰ পৰা যোৱা পৰ্যটকসকলক কেন্দ্ৰ কৰিয়ে মেঘালয়ৰ অধিকাংশ লোকৰ জীৱন জীৱিকা চলি আছে। এনেকুৱা ঘটনা যেতিয়াই কোনোবা সংগঠনে তাত সংঘটিত কৰে, এনেকুৱা ঘটনা যেতিয়াই সংঘটিত হৈ তাত পৰ্যটকৰ আহযাহ বন্ধ হৈ যায়, তেওঁলোকৰ মেঘালয়ত, শ্বিলঙত চলি থকা হোটেল ৰেষ্টুৰেণ্টসমূহৰ মালিকে প্ৰথম প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে প্ৰথম এই পৰিৱেশটো যাতে বিনষ্ট নহয় তাৰ কাৰণে কুচকাবাজ কৰিবলৈ আৰম্ভ কৰে, কাৰণ তেওঁলোক ক্ষতিগ্ৰস্ত হয়। কিন্তু অসমতো পৰ্যটন উদ্যোগটোক কেন্দ্ৰ কৰি যথেষ্ট সংখ্যক লোক চলি আছে, সেই কথাটো আমাক উপলব্ধি লাগিব। অসমৰ পৰা দৈনিক 5-6 হাজাৰ গাড়ী অতি কমেও মেঘালয়লৈ যায়। সেই গাড়ীসমূহৰ ড্ৰাইভাৰসকল, গাড়ী চোৱা চিতা কৰা মানুহ, মেঘালয়ৰ শ্বিলঙত শেহতীয়াকৈ অসমৰ যিসকল টেক্সি চালক আছে সেইসকলৰ ওপৰত আক্ৰমণ চলিছে। আৰু বিভিন্ন অসমৰ মানুহৰ ওপৰত চলি থকা যিটো আক্ৰমণ, এই আক্ৰমণক মই গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ এনেকুৱা ধৰণৰ আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াক মই আহ্বান জনাব খুজিছোঁ যাতে যিসকল দুষ্কৃতিকাৰীয়ে, যিসকলে এই আক্ৰমণ সংঘটিত কৰিছে, তেওঁলোকক যাতে কঠোৰ হাতেৰে দমন কৰে আৰু শান্তি শৃংখলা ৰক্ষাৰ স্বাৰ্থত যাতে কোনো কাৰণত এনেকুৱা ধৰণৰ আইন শৃংখলা জড়িত ঘটনা যাতে সংঘটিত নহয়। আৰু আমাৰ অসমৰ যিসকল টেক্সি চালকেই হওক বা অসমৰ পৰা পৰ্যটনৰ কাৰণে যোৱা, বিভিন্ন কাৰণত শ্বিলঙলৈ যোৱা মানুহৰ ওপৰত যাতে কোনো কাৰণতে আক্ৰমণ নহয়, তাৰ কাৰণে তেওঁ এক শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰক। গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আমাৰ সকলোৰে শ্ৰদ্ধা আছে আৰু এগৰাকী শক্তিশালী মুখ্যমন্ত্ৰী হিচাপে কনৰাড চাংমাৰ প্ৰতি আহ্বান থাকিব যে গণতান্ত্ৰিক এই আন্দোলনৰ প্ৰতি আমাৰ সন্মান আছে, কিন্তু এনেকৈ যধে মধে গাড়ীৰ ওপৰত আক্ৰমণ, শিলা বৰ্ষণ, তাৰ লগে লগে বিভিন্ন ধৰণৰ আক্ৰমণৰ যি ঘটনা, এইটো কেতিয়াও কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। গতিকে আমাৰ যিসকল টেক্সি চালক আছে তেওঁলোকৰ নিৰাপত্তা নিশ্চিত। মই আজি কনৰাড চাংমাৰ জৰিয়তে জানিব বিচাৰিছোঁ যে আপোনাৰ প্ৰত্যেকখন টুৰিজিমৰ গাড়ী ইয়াত আহোঁতে কেতিয়াবা অসমত মেঘালয়ৰ গাড়ী ভঙা নজিৰ শুনিছে নেকি? নাই ভঙা। তেতিয়া আমাৰ সদায়, কালি দেখিছোঁ এটা সৰু শিশু লৈ অহা মাতৃ এগৰাকীও আগফালৰ পিছফালৰ গাড়ীৰ গ্লাছ ভাঙি দিছে। মই মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ, আপুনি ইমান শক্তিশালী মুখ্যমন্ত্ৰী,
আপুনি আমাৰ কিবা প্ৰতিবাদ কৰিলে পুলিচ ঠিকে পঠাই দিয়ে কিয় আপুনি সীমাত আমাৰ পুলিচ পঠাব পৰা নাই কিয় আমাৰ মানুহক প্ৰটেকশ্যন দিব পৰা নাই দুৰ্ভাগ্যজনক কথা মই সেইকাৰণে কৈছোঁ আমাৰ যিসকল ল'ৰা ছোৱালীয়ে EMI দি গাড়ী কিনি তেওঁলোকে এটা পৰিয়াল সুন্দৰভাৱে চলাই আছে কিন্তু কিয় মাৰ খাবলগীয়া হয় কালি যিবিলাক গাড়ী তাত ভাঙিছে কোনে মেঘালয়ত কোন ছাত্ৰ সংগঠনে কিবা কৰিছে কি কৰিছে বেলেগ কথা কিন্তু চুবুৰীয়া ৰাজ্যৰ পুলিচেও কিয় আমাৰ গাড়ীক প্ৰটেকশ্যন দিব পৰা নাই এতিয়ালৈকে প্ৰতিক্ৰিয়াটো অহা নাই মুখ্যমন্ত্ৰীয়ে ৰাস্তাত আমি কেইবাটাও মন্তব্য শুনাইছোঁ আছিলে দল সংগঠনৰ নেতৃত্বৰ মন্তব্য কিন্তু প্ৰশ্ন হয় যে মেঘালয় চৰকাৰে মাত্ৰ হেল্পলাইন নম্বৰ মুকলি কৰি যেন দায়িত্ব সামৰিলে সেই দুষ্কৃতিকাৰীক আটক কৰিছে বুলি কৈছে গ্ৰেপ্তাৰ কৰিছে বুলি কৈছে KSUৰ সভাপতি আৰু সম্পাদককে ধৰি কেইবাগৰাকী নেতাক আটক কৰিছে বুলি কৈছে কিন্তু প্ৰশ্ন হয় যে অসমৰ বাহনসমূহৰ ক্ষয়ক্ষতি সাধন হ'ল আৰু আটাইতকৈ ডাঙৰ কথা অসমীয়া বহুলোকে আজি শ্বিলং যাবলৈ বিচাৰিছিলে যাব নোৱাৰিলে সমান্তৰালভাৱে বহুলোকে মেঘালয়ৰ পৰা আহিব বিচাৰিছিলে নিৰীহ লোক আছিল তেওঁলোকো আহিব নোৱাৰিলে কিন্তু প্ৰশ্নটো হৈছে যে শ্বিলঙৰ মাজমজিয়াত শ্বিলং চহৰৰ মাজমজিয়াত এইদৰে সন্ত্ৰাসবাদীৰ দৰে মৌলবাদীৰ দৰে কাৰ্যকলাপ সংঘটিত কৰাৰ পিছতো অসম চৰকাৰৰ স্থিতিক লৈ যথেষ্ট সন্দেহৰ অৱকাশ আহিছে আৰু যাৰ বাবে আজি দল সংগঠনে প্ৰতিবাদ কৰিবলগীয়া হৈছে মই প্ৰথমে আৰম্ভ কৰিব বিচাৰিছোঁ সুকুমাৰ বৰ্মন কিছু সময়ৰ পূৰ্বে আপুনি ঘটনাস্থলীৰ পৰা আহি ইয়াত উপস্থিত হৈছে গতিকে সামগ্ৰিকভাৱে আপুনি কি বুজিলে কি পালে আৰু দুইখন চৰকাৰে এই পৰ্যন্ত কি স্থিতি গ্ৰহণ কৰিছে প্ৰথমটো প্ৰতিক্ৰিয়া হয় অতিকৈ দুৰ্ভাগ্যজনক ঘটনা আজি প্ৰায় 10-15 দিন আগতে এনেকুৱা ধৰণৰ ঘটনা অৰুণাচলৰ লগত আমাৰ সংঘটিত হ'ল য'ত অৰুণাচলী দুৰ্বৃত্তৰ হাতত আমাৰ 11জনকৈ লোক নিৰীহ লোক থকা হৰকা হ'ব লগা হৈছে গুলিবিদ্ধ হয় আৰু এতিয়া যোৱাকালি খাচী ষ্টুডেণ্ট ইউনিয়নে তেওঁলোকে গণতান্ত্ৰিক প্ৰতিবাদৰ নাম লৈ পেলাই যি জঘন্য এক কাণ্ড সংঘটিত কৰিলে তেওঁলোকৰ যেনেকুৱা ধৰণৰ আখৰিক তৃপ্তি পাইছে তেওঁলোকে আমি দেখিছোঁ ভিডিঅ'সমূহ যিসমূহ ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত এইবিলাক ভাইৰেল হৈছে সেই ভিডিঅ'বিলাকত স্পষ্টৰূপে তেওঁলোকে মুখত কলা কাপোৰ যে গুণ্ডা বাহিনীহে কোনোবা সন্ত্ৰাসবাদী সংগঠনৰ তেওঁলোকে সদস্যহে সেনেকৈ গাড়ীৰ ওপৰত উঠি ঘুচিয়াই গুৰিয়াই আজি কেব চালকসকলৰ লগত তেওঁলোকৰ লগত আমি কথা বতৰাত মিলিত হৈছিলোঁ তেওঁলোকে কৈছিলে তেওঁলোকৰ হাতে হাতে গাড়ীয়ে গাড়ীয়ে হকি ষ্টিক ৰড পাথৰ এনেকুৱা ধৰণৰ সামগ্ৰী লৈ তেওঁলোকে সেই গাড়ী আমাৰ যিসমূহ অসমৰ ৰেজিষ্ট্ৰেশ্যন থকা গাড়ীবিলাক সেইবিলাকক তেওঁলোকে আক্ৰমণৰ টাৰ্গেট হিচাপে লৈছে আৰু তাৰ মাজতে কেইখন মানে কৈছে আপোনালোকৰ বৰ দুখৰ বিষয় তেওঁলোকে হিন্দীতে কৈছে মই অসমীয়াত ইয়াতে কৈ দিছোঁ যে মেঘালয়ৰ গাড়ী নাভাঙিবি তহঁতে অসমৰ গাড়ীখিনি ভাগ তেওঁলোকক এই লিডাৰবিলাকে তেওঁলোকৰ যিসমূহ নেতৃত্ব তেওঁলোকে এনেকুৱা ধৰণৰ নেতৃত্বই কৈছে যে অসমৰ গাড়ীখিনিকে তহঁতে টাৰ্গেট হিচাপে ল অসমৰ গাড়ীখিনি ভাগ যিমান ভাঙ ভাগ যিমান উৎপাত কৰিবলগীয়া আছে যিমান তৃপ্তি পাব লগা আছে তহঁতে ল কিন্তু মেঘালয় গাড়ী তহঁতে নাভাঙিবি আমি অসমীয়া মানুহখিনি সহজ সৰল মই আগতেও কৈছোঁ যে আমাৰ যি সহজ সৰল যি মৰম সেই মৰমক তেওঁলোকে দুৰ্বলতা বুলি গণ্য কৰি আমাৰ মূৰৰ ওপৰত উঠি যদি তাণ্ডৱ নাচিবলৈ চেষ্টা কৰে তাত আমাৰ আপত্তি আছে তাত আমাৰ ক'বলগীয়া আছে আজি অৰুণাচল প্ৰদেশত আমাৰ মানুহক তাতে মাটি ধেমাজি সীমান্তৱৰ্তী অঞ্চলত মাটি কেনেকৈ গুলিৰে থকা হৰকা কৰিছে কিন্তু তাৰ পিছতো চৰকাৰৰ কোনো ধৰণৰ ভূমিকা আমি দেখা পোৱা নগ'ল এতিয়া মেঘালয়ত এনেকুৱা ধৰণৰ যোৱাকালি ঘটনা সংঘটিত হ'ল এতিয়া এই আপোনাৰ টক শ্ব'ত মই আহি থকাতে 5-10 মিনিট আগতে আমাৰ তাত খবৰ আহিছে বৰ্ণিহাটত 2খন গাড়ী আকৌ ভাঙি চুৰমাৰ কৰি দিয়া হৈছে তেওঁলোকে কোনো ধৰণৰ শিকনি লোৱা নাই এনেকুৱা হ'ব লাগিছিল যে সংগঠনটোৰ কালি কিবা এটা ঘটনা দুৰ্ভাগ্যবশতঃ সংঘটিত হ'ল তাৰ পৰা শিকনি লৈ তেওঁলোকে আজি ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা বিচাৰিব লাগিছিল যদিও বা কৈছে যে খাচী ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক আৰু উপ সভাপতিক তেওঁলোকে এৰেষ্ট কৰিছে কিন্তু আমি অসমীয়া মানুহখিনি আশ্বস্ত হ'ব পৰা নাই আমি পোনপটীয়াভাৱে জানো যে আৰক্ষী বাহনত তেওঁলোকৰ লগত এক গোপন বুজাবুজি আছে আৰু গোপন বুজাবুজি থকাৰ কাৰণে আমি অসমীয়া মানুহখিনিয়ে আজি আশ্বস্ত হ'ব পৰা নাই কিন্তু আমাৰ ইয়াতে যদি এনেকুৱা ধৰণৰ কিবা কাৰ্যকলাপ সংঘটিত হ'ল হয় কিন্তু এই চৰকাৰখনে আপোনালোকে জানে কবিতা লিখিলে জেলত দিয়ে আমি বাক চাৰিলে তেওঁলোকে খৰ্ব কৰে কথা কোৱাৰ অধিকাৰ এই চৰকাৰখনে আমাৰ পৰা কাঢ়ি লৈ গৈছে পুলিচ প্ৰশাসনে আমাৰ পৰা কাঢ়ি লৈ গৈছে কিন্তু কি কাৰণত সেইদিনা ধেমাজিৰ আপোনাৰ সীমান্তৱৰ্তী অৰুণাচলতো দেখা পালোঁ যে আৰক্ষী বাহনৰ নেতৃত্বত তেওঁলোকে দুষ্কৃতিকাৰীয়ে আমাৰ অসমীয়া মানুহৰ ওপৰত বৰ্বৰভাৱে গুলীচালনা কৰিছিল আৰু আজিও যোৱাকালি দেখা পালোঁ আমি যে খাচী ষ্টুডেণ্ট ইউনিয়নৰ কাষত যিসমূহ প্ৰতিবাদী কাৰ্যসূচী হৈ আছিল তাতে আৰক্ষী একদম মনে মনে একদম বহি আছে তেওঁলোকে চাই আছে আৰু তেওঁলোকে সেই আখৰিক সেইৰে তেওঁলোকে অসমৰ গাড়ীসমূহ টাৰ্গেট হিচাপে লৈছে অসমৰ গাড়ীসমূহ তেওঁলোকে যে টাৰ্গেট হিচাপে ল'লে ইয়াৰ পিছত
আজি যদি মেঘালয় আৰু অসমৰ মাজত যদি এই সম্পৰ্কটো ফাট মিলি যায়, যদি সম্পৰ্ক বেয়া হয়, লোকচান কিন্তু অসমতকৈ বেছি মেঘালয়ৰ। সেই কথাটো তেওঁলোকে কি কাৰণে বুজি নাপায়, আমি বুজি নাপাওঁ। তেওঁলোকে আমাৰ ওপৰত বেছ কৰি, তেওঁলোকে গোটেই পৰ্যটন ক্ষেত্ৰটো আমাৰ ওপৰত বেছ কৰি, তাৰে হোটেল, ৰেষ্টুৰেণ্ট, হোমষ্টে, গোটেইবিলাক ব্যৱসায় বাণিজ্য গোটেইবিলাক আমাৰ অসমৰ ওপৰত নিৰ্ভৰশীল। আমি যদি ইয়াতে অৰ্থনৈতিক অৱৰোধ কৰোঁ, তেওঁলোকে চলিব পাৰিবনে তাতে? আজি তেওঁলোকৰ ল'ৰা ছোৱালী যি ইয়াতে শিক্ষা ল'বলৈ তেওঁলোকে বিভিন্ন কলেজ বা ইউনিভাৰ্চিটিবিলাকত আহিছে, আমিতো কোনো ধৰণৰ দ্বন্দ্ব বিচৰা নাই, আমি তেওঁলোকৰ লগত কাজিয়া কৰা নাই। স্বাস্থ্যজনিত কাৰণত কিমান ৰোগী আহি পেলাই আমাৰ ইয়াতে তেওঁলোকে চিকিৎসা ব্যৱস্থা চিকিৎসালয়ত ভৰ্তি হৈ আছে, আমিতো তেওঁলোকক কোনোদিনে আমি হাৰাশাস্তি কৰা নাই। কিন্তু কি কাৰণত বাৰম্বাৰ প্ৰতিটো বছৰত 4-5টা ঘটনা এনেকুৱা ঘটে, কিছুমান ঘটনা আপোনাৰ সামাজিক মাধ্যমত উত্থাপিত হয়, বহুত বেছি ভাইৰেল হয়, সেইকাৰণে চকুত পৰে। সৰু সৰু ঘটনা মেঘালয়ে হওক, আমাৰ ওচৰ চুবুৰীয়া অৰুণাচলতে হওক বা নাগালেণ্ডতে হওক, এনেকুৱা ধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে। আৰু কি কাৰণতে আমাৰ ইয়াতে আপোনাৰ বিজেপি চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ, তাতে NDA চৰকাৰ, কি কাৰণত এইবোৰ সমস্যা সমাধান কৰিব পৰা নাই, এটা নুবুজা হাতত পৰিণত হৈছে। আৰু বাৰম্বাৰ যদি আমাৰ অসমীয়া মানুহৰ ওপৰত যদি এনেকৈ অত্যাচাৰ কৰি থকা হয়, আমাৰ কিন্তু যদি ধৈৰ্যৰ সীমাটো চেৰাই দিয়ে, কিন্তু আমিও কিন্তু অসমীয়া মানুহে হাতত কিন্তু খাৰু পিন্ধি থকা নাই। আক্ৰমণ যদি তেওঁলোকে কৰে, বাৰম্বাৰ প্ৰত্যাক্ৰমণ হ'ব, সেই কথাটো স্পষ্ট। নিশ্চয় নিশ্চয়। মই দেৱজিৎ গোস্বামী আছে মোৰ সৈতে। দেৱজিৎ গোস্বামী কি ক'ব যে সমগ্ৰ পৰিৱেশ সন্দৰ্ভত আমি যদি চাওঁ যে শেহতীয়াকৈ আমি দেখিছোঁ, আজি কেইবাটাও বছৰ দেখিছোঁ যে চুবুৰীয়া ৰাজ্যকেইখন এক প্ৰকাৰে অসমীয়া মানুহৰ প্ৰতি, অসমীয়া মানুহে সেই চুবুৰীয়া ৰাজ্যকেইখনক নিজৰ ভাই ভনীৰ দৰে মৰম কৰে, তেনেকুৱা এটা উদাৰতা আছে, সৰলতা আছে। কিন্তু তাৰ বিপৰীতে সুযোগ গ্ৰহণ কৰে, আমাৰ মাজেৰে তেওঁলোক যাবলগীয়া হয়, বিভিন্ন বহিৰাজ্যলৈ যাবলগীয়া হয়, অসমৰ মাটি পথ হাৱা পানী খাই তেওঁলোক চলিবলগীয়া এটা পৰিৱেশ আছে। তাৰপিছতো অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ, অসমীয়াত্বৰ ওপৰত অত্যাচাৰ এনেকুৱা এটা হৈছে। আৰু আমি কালিৰ দিনটোত দেখিলোঁ বা বিয়লি ভাগত দেখিলোঁ যে গাড়ী যিধৰণে ভাঙিছে, একদম সন্ত্ৰাসবাদী কাৰ্যকলাপ, মৌলবাদী কাৰ্যকলাপ। তাত খালি সিহঁতৰ হাতত আৰ্মছটোহে নাই বা মাৰণাস্ত্ৰটোহে নাই, বাকী চবেই কৰিছে যি কৰিবলগীয়া হয়। সেই সময়ত যদি কোনোবা এটা অসমীয়াই যদি সেই মুহূৰ্তত মাত মাতিলেহেঁতেন, কোনোবা এটাই যদি মাত মাতিলেহেঁতেন সেই শ্বিলঙৰ এটা জেগাত, তেতিয়া হয়তো মাৰি দিবলৈও কুণ্ঠাবোধ নকৰিলেহেঁতেন। গতিকে সম্পত্তি গুচি যাওক, অসমীয়াই প্ৰাণটো বচাবলগীয়া হৈছে। কিয়নো এখন বহিৰাজ্যত সকলো মানুহৰ মাজত বা যিধৰণে এটা মানে মৌলবাদী কাৰ্যকলাপ কৰিব পৰা এটা দলৰ লগত হয়তো কোনো এজনে ফটককৈ মাত মাতিবলৈ সাহস কৰা নাই। কিন্তু অসমীয়াই বহি থকা মানুহ নহয়, যেতিয়া মহাগৰ্জন দিয়া অসমীয়াই বহি নাথাকে, তেনেকুৱা এটা পৰিৱেশো ৰচনা কৰিব পাৰে। গতিকে আপুনি যিটো কৈছে অসমীয়া বহি থকা জাতি নহয়, সেই মহাগৰ্জন দিব, সেইবিলাক দিন গ'ল, সেইবিলাক আৰু আমি পঢ়িছিলোঁ এটা সময়ত, সেইবিলাক আৰু নাই এতিয়া, এইবিলাক কাহানী হ'ল। আৰু আমাক টেকেন ফৰ গ্ৰাণ্টেড, ইংৰাজীত কয় টেকেন ফৰ গ্ৰাণ্টেড বুলি এটা শব্দ আছে। অসমক সকলো ৰাজ্য, ওচৰীয়া সকলো ৰাজ্য টেকেন ফৰ গ্ৰাণ্টেড বুলি লৈ গৈছে। আমি আজি যোৱা 4-5টা বছৰৰ যিবিলাক ঘটনা প্ৰবাহ হৈছে, সেইখিনি আমি আজি যোৱা কিছুদিনৰ পৰা বহুতটা টক শ্ব'ত আমি আলোচনা কৰিছোঁ এই লৈ পেলাই। আজি অৰুণাচলীয়ে মাৰিলে, আজি মিজোৰামে মাৰিলে, আজি মেঘালয়ে মাৰিলে, আজি নাগালেণ্ডে মাৰিলে, মণিপুৰ অলপ দূৰত কাৰণে বা যি 2-এখন ত্ৰিপুৰা অলপ দূৰত কাৰণে বা যিখিনি তেওঁলোকৰ বৰ্ডাৰ আছে, সৰু বৰ্ডাৰ বা নদী বৰ্ডাৰ আছে, তাত সেইকাৰণে গণ্ডগোলখিনি নাই। এতিয়া কথা হ'ল কি, অসমত এইবিলাক কেছ ৰেজিষ্টাৰ কৰিব লাগে, ৰেজিষ্টাৰ কৰি পেলাই BNSৰ 114, 15, 16, 17, 18, 130, 131, আৰু ৰায়টিঙৰ কাৰণে 189, 191, আৰু অসমীয়া জাতি হিচাপে তেওঁলোকে গালি দি পেলাই যিটো বৰ্বৰ অত্যাচাৰ কৰিছে, এইটো আপোনাৰ ৰেষ্ট আৰু কাষ্টিজিমৰ এগেইনষ্টত হ'ব। সেইটো কাৰণে 103 ছাবছেকশ্যন 2 অধীনত কেছ ৰেজিষ্টাৰ কৰিব লাগে আৰু অসমত তাৰ ট্ৰায়েল আৰম্ভ কৰিব লাগে প্ৰথম। দ্বিতীয়টো হৈ গ'ল কি, 4খন ৰাজ্যই আপুনি চাওক, অসম বিধানসভাত 25 মাৰ্চ 2005 বৰ্ডাৰ ডেভেলপমেণ্ট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই তেখেতে জনাই থৈছে যে 6,18,547 বিঘা ভূমি আমাৰ 4খন ৰাজ্যই দখল কৰি থৈছে। বিধানসভাত দিয়া তথ্য মই আপোনাক জনালোঁ। তাৰে মেঘালয়ত 25,751 বিঘা মাটি, য'ত আমাৰ মেঘালয়ে আহি পেলাই আমাৰ ইয়াত পুলিচ ষ্টেচনো বনাই থৈছে। কিন্তু আমাৰ যাকে কওক লাগিল, চৰকাৰ এতিয়া আজি বিজেপি আছে কাৰণে আজি আমি বিজেপিক দুখ দিম, কিন্তু সকলোকে ক'ব লাগিব আমি প্ৰায় 70ৰ শেষৰ দশকৰ আমি যিহেতু হয়, তো আমি 80 দশকৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে আমি দেখি আছোঁ, যোন চৰকাৰে আহিছে, AGP চৰকাৰ আহিছিলে
চৰকাৰ বনোৱা এমাহ পিছতে 85ত তেতিয়া নাগালেণ্ডে আপোনাৰ গোটেইখন দখল কৰি পেলাই আমাৰ অসমৰ 41 জন মানুহক হত্যা কৰিছিলে তাৰে 27 জন পুলিচ কৰ্মী আছিলে তাৰ পাছৰবিলাক মই নকওঁৱে আমি দেখি আছোঁ এই ৰূপজ্যোতি কুৰ্মী MLA এবাৰ যাওঁতে গুলি ফুটাইছিলে এইটো আপোনাৰ এটা জোক হিচাপে আপোনাৰ ফেচবুকত বাৰে বাৰে আহি থাকে যিয়ে হওক বাৰু এই কেইটামান দিন আগত সুকুমাৰ বৰ্মন ডাঙৰীয়ে কোৱাৰ নিচিনাকৈ কেইটামান দিন আগত অৰুণাচলীয়ে গুলিয়াইছে আমাৰ কিবা ষ্টেপ হ'ল নে নহ'লে একো নহ'লে দুদিন অকণমান পথ অৱৰোধ কৰিলে তাৰপিছত এইটো ক'লে মেনেজ হৈ যায় আমাৰ যিটো ক'লে যে মেনেজ হৈ যোৱা দল সংগঠনবিলাক আমাৰ যে মেনেজ হৈ যায় এইটো আমি দেখি আহিছোঁ এইটো আমিতো আৰু কলা বোবা কণা নহয় আমি দেখি আহিছোঁ আৰু দল সংগঠনবিলাক আজি আপুনি অকণমান দেৰি আগত এটা বাইট লগাইছে শৃংখল চলিহা তেখেত শিৱসাগৰৰ পৰা আহিছে আহি তাত ধৰা তেখেতে যিমানকেইটা কথা কৈছে গোটেইকেইটা অসাংবিধানিক কথা আমি এনেকৈ সেইটোও নিবিচাৰোঁ আপুনি তেওঁলোকে অত্যাচাৰ কৰিছে কি কৈছে হাত ভাঙি দিম মাৰি দিম গুলিয়াই দিম ফুটিয়াই দিম তুমি কোন বাবা Who are you to do that? তুমি আৰু তেতিয়াহ'লে খাচী বদমাছকেইটাৰ লগত কি আমি অসমীয়া জাতি তুমি তুলনা তুমি নিজে কি কৰি আছা নিজে চোৱা প্ৰথমতেতো তোমাৰ চ'ৰ্চ অফ ইনকামটো কি সেইটো জনোৱা তোমালোকে তাত আপাৰ আছামত কি কাম কৰি আছে গোটেই মিয়া খেদিম বুলি পেলাই আন্দোলন কৰিলা গোটেইবিলাকক খেদিলা 2-4টা খেদি কেইদিনমান এটা দিলা খুব নিউজত ওলালা মিলিলা তাৰপিছত গৈ পেলাই বদৰুদ্দিন আজমল গ'ল একেলগতে বহি পেলাই চাহ মিঠাই খাই পেলাই তোমালোকে কৰিলা তো তোমালোকৰ ভণ্ডামীবিলাকো আমি দেখিছোঁ সেইকাৰণে এনেকুৱা ধৰণৰ ভণ্ডামীবিলাক আহি পেলাই আজি কৰিলে আৰু এই ড্ৰাইভাৰখিনিকো মই কওঁ আপোনালোকে খাটি খোৱা মানুহ এনেকুৱা মানুহৰ বেনাৰত যদি আপোনালোকে আন্দোলন কৰিব পাৰে প্ৰতিবাদ কৰিব যায় গোটেই প্ৰতিবাদটো আপোনালোকৰ ধ্বংস হ'ব সেইকাৰণে অসমত বহুত প্ৰতিবাদ ধ্বংস হৈছে আপুনি CGI যিটো প্ৰটেষ্ট এতিয়া কক্ৰচ জনতা পাৰ্টি বুলি তেওঁলোকে প্ৰটেষ্ট কৰিছিলে মোদী ডাঙৰীয়ায়ো সেইটোক সন্মান জনাই পেলাই কৈছে যে ষ্টুডেণ্টৰ প্ৰটেষ্টটোক সন্মান জনাই পেলাই কথা বাৰ্তা পাতি পেলাই এজন ভাৰতবৰ্ষৰ নিচিনা দেশৰ এখন শিক্ষামন্ত্ৰীক ৰিজাইন দিবলৈ বাধ্য কৰাইছে কিয় কি সেইটো খুব সুশৃংখলাবদ্ধ প্ৰতিবাদ আৰু ইছ্যু বেছড আছিলে এতিয়া আমাৰ যিটো ঘটনা হৈছে বাৰে বাৰে আমাক আক্ৰমণ কৰে কিন্তু কি হয় জানে এই যিখিনি আক্ৰমণ কৰে তেওঁলোক নিজৰ কৰ্মজীৱনত গুচি যায় এবাৰ ময়ো তেনেকুৱা এটা পৰিস্থিতিতে আছিলোঁ সেইদিনা এনেকুৱা ধৰণৰ পৰিস্থিতি নাছিলে কিন্তু আমি ভয় আছিলে পুলিচ বজাৰতে হোটেলত আছিলোঁ আমি 3rd ফ্ল'ৰত আছিলোঁ কিন্তু গ্ৰাউণ্ড ফ্ল'ৰত সাংঘাতিক মাৰপিট চলি আছে আচৰিতভাৱে তাত কিন্তু পুলিচ আৰ্মি আছে আমি দেখিছোঁ প্ৰায় 100 মান আৰ্মি তলত আছে কিন্তু কোনেও এটা মাত মাতে নাই একো সাহস কৰিব পৰা নাই তেওঁলোকৰ নাজানো কেনেকুৱা ধৰণৰ আণ্ডাৰষ্টেণ্ডিং আমি ৰাজনীতি ঘৰৰ প্লেন কৰিছিলোঁ মই আৰু ৱাইফে কেনেকুৱা জানে যে আমি আমাৰ যিটো আলমিৰা আছে আলমিৰাটো যদি বেয়া পৰিৱেশ হয় আমি আনি পেলাই দৰ্জাখনলৈ টানিব পাৰোঁ নে নোৱাৰোঁ সেইটোলৈকে আমি প্লেন কৰি পেলাই সেইদিনা বহি আছিলোঁ কি পৰিৱেশ পুলিচ বজাৰৰ একদম মাজমজিয়া কথা আপোনাক মই কৈ আছোঁ 2024 জুলাই মাহৰ এইটো কথা যিয়ে হওক মানে এনেকুৱা বৰ্বৰ হৈ থাকে এতিয়া আপোনাৰ আমাৰ এই আজি আহিব দুজনমান ডাঙৰ লিডাৰ আহিব আপুনি দেখালে বহুতকেইজন লিডাৰৰ ভাষ্য এইবিলাক লিডাৰৰ ভাষ্য আমি শুনি কাণবিলাক আমাৰ পকি গ'লগৈ আৰু তেওঁলোকৰ লাইফষ্টাইল কি হয় আমি দেখিলোঁ তেওঁলোকৰ এটা চ'ৰ্চ অফ ইনকাম নাই তেওঁলোকে এটা জলকীয়া পুলি ৰুই পোৱা নাই এটা ইনকাম নাই তেওঁলোকৰ লাইফষ্টাইল আপুনি চাবচোন সেই লিডাৰবিলাকে আহি পেলাই আজি কৈছে এইটো এতিয়া চাওক ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ এজনৰ আপোনাৰ বক্তৃতা আপুনি দেখালে তেওঁলোকে কি কৰিব কালি পৰহি জানে গৈ পেলাই নেচো ষ্টুডেণ্ট ইউনিয়ন তেওঁলোকে খাচীৰ লগত গৈ বহি পেলাই গামোচা পিন্ধাব আজিৰ পৰা আমাৰ হৈ গ'ল আৰু আমাৰ হৈ গ'ল খুব সৌভাগ্যপূৰ্ণ আমাৰ আলোচনা হ'ল আজিৰ পৰা আমাৰ সকলো আলোচনা আমি বিষয় কৰিলোঁ সকলো প্ৰব্লেম আমি চল্ভ কৰিম আজিৰ পৰা আৰু আমি অসম বা আৰু খাচী ভাই হৈ গ'ল গুচি আহিব এই কৰি পেলাই গোটেই বস্তুটো নস্বাত কৰি দিয়াৰ কাৰণে আজি আমাক আপুনি আমি সদায় পলিটিকেল হেৰিটোকে দোষাৰোপ কৰি থাকোঁ নহয় পলিটিক্সতকৈ এই বস্তুটো কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী আমাৰ তেখেতে সকলো বস্তু জানে এই ভণ্ড জাতীয়তাবাদীৰ কাৰণে আজি আমাৰ হৈছে আজি নবা আপোনাৰ নাগালেণ্ডত বাৰ আমাক আক্ৰমণ কৰি আছে মই যে আপোনাক ক'লোঁ 6 লাখ সেইটো লৈ পেলাই আমাৰ অসমীয়া সংগঠনবিলাকে কোনোবা দিনা লাগিছেনে যে আমাৰ মাটিখিনি আমাক দিয়ে আজি অৰুণাচলী আপোনাক গুলিয়াই থৈ গুচি গৈছে আপুনি 2 ঘণ্টাৰ কাৰণে গাড়ী অৱৰোধ কৰাটো চলিউশ্যন নহয় চলিউশ্যনটো হৈ গ'ল কি আপুনি আমাৰ বস্তুবিলাক কেনেকৈ আমি আমাৰ উদ্ধাৰ কৰিব পাৰিম আৰু এনেকুৱা ধৰণৰ সংঘাত যদি হয় যোনে কৰিছে তেওঁক যদি আইনগতভাৱে ভাৰতৰ এখন আইন আছে আইন আমাৰ আছে সেই মতে যদি আমাৰ হয় তেতিয়া তাৰমানে সংগঠন নালাগে নহয় আমি সংগঠন কৰি পেলাই তোমালোকক আমি পৃষ্ঠপোষক বনোৱা নাই নহয় আমি আমাৰ সমস্যা নিজে সমাধান কৰিম আমি খাটি খোৱা জাতীয় নিজে কৰিম তুমি আমাৰ আজি এই যিখিনি ড্ৰাইভাৰ কেব চালকসকল যোন তেওঁলোকে কালি ভুক্তভোগী হৈছে মাৰ খাইছে তেওঁলোকৰ দলে তেওঁলোকে আৰু এনেকুৱা এজন লিডাৰক আনি বহাই দিছে যাৰে ইতিহাসটো আমি সকলোৱে জানো এনেকুৱা কৰিলে কি হ'ব যে গোটেই আন্দোলনটো তাৰমানে কি এই লিডাৰবিলাকক কোনোবাই প্ৰমোট কৰে তেওঁলোক আহি পেলাই কি গোটেই আন্দোলনটো হাইজেক কৰিব
পেলাই বেলেগ ফালে লৈ যায়, এই কথাটো মই আপোনাক দৃষ্টিগোচৰ কৰিলোঁ। সেইকাৰণে মিডিয়াও এইবিলাক ক্ষেত্ৰত অকণমান সংযুত হ'ব লাগে যে এনেকুৱা ধৰণৰ লিডাৰবিলাকক আপোনালোকে ইমান বেছি ডাঙৰ লিডাৰ বনাই দিছে, কালি পৰহি এইবিলাকে গৈ পেলাই MLA হ'ব, আকৌ গৈ খুটি পুটি বহি ল'বগৈ, বহি পেলাই আমাৰ সেই নিৰোগী অসমীয়া জাতিৰ পৰা আমাক খুলি খাব। এইটো হৈ গ'ল কথা, আৰু একো নহয়। আপোনাক মই আজি আলোচনা কৰিলোঁ, আপুনি 2 মাহ পিছত আকৌ দেখিব আজি বোলে মিজোৰামে মাৰিলে, আকৌ মই আপোনাৰ তাত আহিম। মিজোৰামৰ আপোনাৰ এইটো কি হ'ল 26 জুলাই 2021 চনত 6জন অসম পুলিচক গুলিয়াই মাৰিলে, চকুৰ সন্মুখত, কেমেৰা সন্মুখত। কিবা হ'ল নে? একো নাই। নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ মোৰ এজন বন্ধুৱে কেছ দিছিলে। নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনে কি কৈছে জানে? যে 200তকৈও অধিকবাৰ অসমীয়া আহি পেলাই আমাৰ ভূমি অধিগ্ৰহণ কৰিব গৈছে, সেইকাৰণে আমি গুলিয়াব বাধ্য হৈছোঁ। সেইদিনা অসম পুলিচে আমাক গুলিয়াব আহিছে, আমি প্ৰত্যুত্তৰত তেওঁলোকক গুলিয়াইছোঁ। অসম পুলিচৰ পৰা এটা লিখিতভাৱে এটা লাইন নজনালে যে নহয় আমি ষ্টেণ্ড দিছোঁ। আমাৰ মানুহ কিন্তু 6জন পুলিচ আমাৰ কৰ্মী তেওঁ তাত ঢুকাবলগীয়া হ'ল। চ' এইটোৱে হৈ গ'ল কথা। আমাৰ একো নহয়। আকৌ 2 মাহ পিছত আপোনাৰ আকৌ আহিব, আকৌ পিটিব, আকৌ পিটন খাব কিছুমানে। এবাৰ কিজানি মই হ'ব পাৰোঁ, আপুনি হ'ব পাৰে, এওঁ হ'ব পাৰে, কিন্তু আকৌ পিটন খাম, আকৌ আমি এনেকুৱা আলোচনাত বহিম, আকৌ আমি টিভিত ওলাম, আমি ফেচবুকত দিম যে অহাকালি মই টক শ্ব' কৰিব গৈ আছোঁ পিটন খোৱাৰ ওপৰত। নিশ্চয়। ব্ৰজেন মহন্ত, ভাৰতীয় জনতা পাৰ্টিৰ পক্ষৰ পৰা শাসকীয় দলৰ এখন চৰকাৰ আছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এখন শক্তিশালী চৰকাৰ আছে, কিন্তু তাৰ পিছতো উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে আমাক অত্যাচাৰ কৰিবলৈ চিন্তা নকৰে। তো চাওক, আজি মানে যোৱাকালি যিটো ঘটনা শ্বিলঙত সংঘটিত হ'ল বা তাৰ আশে পাশে সংঘটিত হ'ল, অত্যন্ত এটা মৰ্মান্তিক, দুঃখজনক, আৰু এই গোটেই ঘটনাটোকে মানে তীব্ৰভাৱে গৰিহণাৰ যোগ্য। খাচী ষ্টুডেণ্টছ ইউনিয়ন তেওঁলোক এটা গণতান্ত্ৰিক ছাত্ৰ সংগঠন বুলি কয়। তেওঁলোকৰ আন্দোলন কৰাৰ অধিকাৰ আছে, আমি নাই বুলি কোৱা নাই, কিন্তু তেওঁলোকৰ আন্দোলনৰ নামত যি জঘন্য ঘটনা তাতে সেই দুৰ্বৃত্তবিলাকে সংগঠিত কৰিলে, তো সেইটোত আজিৰ এই দিনত মানৱ সভ্যতাৰ প্ৰতি অত্যন্ত লজ্জাজনক। অৰ্থাৎ তাতে কেব চালকসকলক, য'ত গাড়ীৰ ভিতৰত বহি আছে টুৰিষ্ট বা বাচ্চা ল'ৰা ছোৱালী, সেইসকলৰ গাড়ীৰ ওপৰত উঠি যিটো উপদ্ৰৱ কৰা আমি দেখিলোঁ টিভি চেনেলবিলাকৰ বিভিন্ন মানে ইয়াৰ জৰিয়তে, তো সেইটোত মানে গৰিহণা দিয়াৰ আচলতে ভাষা নাই। গতিকে তীব্ৰভাৱে আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ আমাৰ দলৰ তৰফৰ পৰা। আৰু একেটা সময়তে ইতিমধ্যে আমি মেঘালয় চৰকাৰক, কৰ্ণাড চাংমা ডাঙৰীয়াক এই কথা আমি দাবী কৰিছোঁ যে এই দুষ্কৃতিকাৰীসকলক হয় আপোনালোকে এৰেষ্ট কৰিছে বুলি ঘোষণা কৰিছে, কিন্তু একমাত্ৰ এৰেষ্টতে সীমাবদ্ধ হৈ থাকিলে নহ'ব। প্ৰত্যেকজন দোষী ব্যক্তিক বিচাৰি বিচাৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব, আৰু তেওঁলোকক উপযুক্ত শাস্তি, অৰ্থাৎ মানে দৃষ্টান্তমূলক শাস্তি তেওঁলোকক বিহিব লাগিব। এইটো এনেকুৱা এটা অপৰাধ কৰিছে, সেই সংগঠনটো এতিয়া গণতান্ত্ৰিক হৈ থকা নাই, আৰু সেই সংগঠনটো বেন কৰি দিব লাগে। তাত মই ভাবোঁ যিহেতু গণতান্ত্ৰিক সেইটো আপুনি বাৰু দাবী কৰিবই পাৰে, কিন্তু মই তেনেধৰণে দাবী কৰা নাই যে খাচী ষ্টুডেণ্টছ ইউনিয়নকে বেন কৰিব লাগে। কাৰণ তেওঁলোকৰ এটা আন্দোলনৰ গইনালৈ এই ধৰণৰ এই যিটো আপোনাৰ ভাষাতে যদি মই কওঁ যে এওঁলোকে একেবাৰে কি বুলি কয়, কি শব্দটো আপুনি কৈছিল, মানে হেৰিয়াৰ নিচিনাকৈ মৌলবাদী কাৰ্যকলাপ, মানে ইয়াৰ নিচিনাকৈ তেওঁলোকে এধৰণৰ আক্ৰমণ কৰিছে। ঠিক এই ধৰণৰ যিটো সন্ত্ৰাস তেওঁলোকে চলাইছে, সেইসকল দুৰ্বৃত্তও হ'ব পাৰে, সেইসকল খাচী ষ্টুডেণ্টছ ইউনিয়নৰ লগত হয়নে নহয় নিশ্চয় তদন্ত কৰিলে সেই বিষয়বিলাক আহিব। তো ইতিমধ্যে খাচী ষ্টুডেণ্টছ ইউনিয়নক গ্ৰেপ্তাৰ কৰিছে, ঠিক আছে, বাকী দুষ্কৃতিকাৰীসকলকো গ্ৰেপ্তাৰ কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগে। এই দাবীটো হৈছে আমাৰ। প্ৰতিটো ঘটনাৰে মানে প্ৰতিক্ৰিয়া থাকে, আৰু সেই প্ৰতিক্ৰিয়া কল্পে আমি দেখিবলৈ পাইছোঁ এতিয়াও বোধহয় যোৰাবাটত মানে মানুহ বহি আছে, মেঘালয় গাড়ী ইয়াতে আহিবলৈ মানে দিয়া হোৱা নাই। একেধৰণে ইয়াৰ পৰা কোনো গাড়ী তেওঁলোকে যাব দিয়া নাই। অলপ আগতে সেই খবৰো আহিছে যে বৰ্ণিহাটত 2খনকৈ গাড়ী তেওঁলোকে এতিয়াও ভাঙি চুৰমাৰ কৰিছে। তো গতিকে সেই ধৰণৰ যিটো মেঘালয়ৰ পুলিচ ইনএক্টিভিটিজ আছে, সেইটোকো আমি গৰিহণা জনাইছোঁ। তেওঁলোকে ইমিডিয়েটলি মানে এক্টিভ হ'ব লাগে। যোৱাকালি যি ঘটনা ঘটিছে সেই ঘটনা যাতে পুনৰ সংঘটিত নহওক সেই দাবীটো আমি কৰিছিলোঁ, কিন্তু এতিয়াও দেখি আছোঁ যে তেনেধৰণৰ ঘটনা সেইকাৰণে মেঘালয় চৰকাৰক পুনৰবাৰ আমি কওঁ যাতে তেওঁলোকৰ মানে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনক মেইনটেইন কৰাৰ কাৰণে তেওঁলোক যাতে সচেষ্ট হয়, আৰু সক্ৰিয়ভাৱে যাতে অসমৰ বা বাহিৰৰ পৰা যোৱা যিসকল পৰ্যটক বা যিসকল কেব চালক বা যিকোনো ব্যক্তিক যাতে তাতে জীৱনৰ নিৰাপত্তা তেওঁলোকে দিব পাৰে, সেই ধৰণৰ এটা পৰিৱেশ বা সেই ধৰণৰ এটা ব্যৱস্থা তেওঁলোকে গঢ়ি তোলক। আৰু একেধৰণে আজিৰ তাৰিখত সেইসকলক আমি গৰিহণা দিছোঁ, আৰু প্ৰতিটো ঘটনাৰ যেনেধৰণৰ প্ৰতিক্ৰিয়া থাকে সেই প্ৰতিক্ৰিয়া হিচাপে আমি দেখিছোঁ অসমতো আজি মেঘালয় যোৱাৰ পথত ইতিমধ্যে তাতে মানে এটা বাধা যোৰাবাটত আৰম্ভ হৈছে। ইয়াৰ পৰা কোনো গাড়ী যাবলৈ দিয়া হোৱা নাই। এইটো এটা আচলতে তাৰ ঘটনাৰ মানে প্ৰতিক্ৰিয়া হিচাপেহে। কিন্তু এতিয়া তেওঁলোকে যি কামটো কৰিলে, হাতৰ কুঠাৰ আচলতে ভৰিত মাৰিলে,
মেঘালয় এনেকুৱা এখন ৰাজ্য যিখন একচুৱেলি টুৰিজিমটোৱে হৈছে তেওঁলোকৰ এটা অন্যতম মানে মেইন মানে ব্যৱসায় গতিকে আজি এই ঘটনাটোৰ জৰিয়তে তো অন্য কাকো একো ক্ষতি কৰিব তেওঁলোকে নোৱাৰে অসমৰ বিশেষ ক্ষতি একো নহ'ব কিন্তু মেইন ক্ষতিটো হ'ব মেঘালয়ৰ এইকাৰণে মেঘালয়ৰ ক্ষতি হ'ব কাৰণ মেঘালয়লৈ টুৰিষ্ট যায় অসমৰ মাজেদিয়ে যদি সকলো ধৰণৰ টুৰিষ্ট যোৱাৰ ৰাস্তা অসমে বন্ধ কৰি দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে মেঘালয় মানে নাখাই মৰিব লাগিব যিসকল আচলতে মানে টুৰিষ্টৰ ওপৰত নিৰ্ভৰশীল সেইসকলৰ বিশেষকৈ আজিৰ তাৰিখত আপুনি এতিয়া যদি খবৰ লয় তাৰে হোমষ্টেবিলাকৰ কথাই কওক হোটেলবিলাকে কওক প্ৰায় খালী একেবাৰে খালী সাংঘাতিক ধৰণৰ এটা অৱস্থা পৰিৱেশ এতিয়াই আজিৰ তাৰিখতে মেঘালয়ত হৈছে গতিকে মেঘালয় শুকাই মৰিব গতিকে এই ধৰণৰ দুষ্কৃতিকাৰী যি ঘটনা মানে সংগঠিত কৰিলে সেইটোৰ যদি দৃষ্টান্তমূলক শাস্তি নিবিহে বা উপযুক্ত ব্যৱস্থা যদি নলয় তো নিশ্চিতভাৱে মেঘালয়ৰ কাৰণে ক্ষতিকাৰক একেটা সময়তে হয় অসমৰ বহু ছাত্ৰ তাতে মানে শিক্ষা লৈ আছে আজি নেহুত আছে ঠিক একেধৰণে তাৰো বহু ছাত্ৰ অসমত আছে গতিকে আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব প্ৰথমতে সেই ছাত্ৰ সমাজ বা অন্যান্যসকল গতিকে আমি মেঘালয় চৰকাৰক পুনৰবাৰ দাবী জনাওঁ যে কঠোৰ হাতেৰে এই ধৰণৰ যি অগণতান্ত্ৰিক বা দুষ্কৃতিকাৰী যিসকলে দুষ্কৃতি কাম কৰিছে সেইসকলক কঠোৰ হাতেৰে দমন কৰিব লাগে তো প্ৰাথমিকভাৱে মই মানে সেই দাবীয়ে কৰিলোঁ কিন্তু এটা কথা এই মুহূৰ্তত মই এই কথাটো কওঁ যে মানে খুন কা বদলা খুন এই ধৰণৰ এটা কথা থাকে সেইটো আচলতে হ'ব নালাগে মেঘালয়ত কৰা দুষ্কৃতিকাৰীসকলে কৰা যিখিনি কাম সেই একেখিনি কাম যদি আমি মানে অসমত আমাৰ অসমীয়া জাতি ৰক্ষাৰ নামত বা সেইটো প্ৰতিশোধ ল'বলৈ বুলি গৈ যদি একেধৰণৰ সাধাৰণ মানুহৰ ওপৰত বা তেওঁলোকৰ কেব চালকৰ ওপৰত যদি আমি আক্ৰমণ কৰোঁ সেইটো কিন্তু মানে সঠিক কথা নহ'ব গতিকে আমি গণতান্ত্ৰিকভাৱে ভৱিষ্যতে যাতে অসমীয়া মানুহ সুৰক্ষিত হ'ব পাৰে বা যিকোনো মানুহ অসমৰ পৰা বা বাহিৰৰ পৰা মেঘালয়লৈ গ'লে যাতে সুৰক্ষিত হ'ব পাৰে সেই ধৰণৰ এটা ব্যৱস্থা কৰাৰ কাৰণে যি গণতান্ত্ৰিক আন্দোলনৰ প্ৰয়োজন আছে সেই আন্দোলনকে আমি আচলতে লৈ যাব লাগিব নিশ্চয় মই কংকনজ্যোতি গোস্বামী আপুনি দেখিলে জাতীয়তাবাদী নেতা আপোনালোকৰ লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ঘটনাক তীব্ৰ গৰিহণা দিছে আৰু দুইখন চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ আৰু আহি থকা দিনত এটা সুৰক্ষিত ভৱিষ্যতৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰিণজ্যোতি সন্মানীয় সভাপতি অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক যদি আমি সুযোগ দিলোঁ হয় অসমৰ ৰাইজে সুযোগ দিলে হয় তেতিয়াহ'লে এনেকুৱা পৰিস্থিতি পৰিৱেশ হয়তো নহ'ল হয় আৰু হ'লেও খুব প্ৰফেশ্যনেলি ইয়াক আমি চম্ভালি ল'লোঁ হয় কাৰণ আমি সদায় প্ৰফেশ্যনেলিজিমৰ কথা কওঁ সমৃদ্ধিশালী অসমৰ কথা কওঁ আত্মনিৰ্ভৰ অসমৰ কথা এইবিলাক আছে বাৰু গতিকে আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াৰ যিটো মন্তব্য সেইটো সম্পূৰ্ণ যথাযথ সেইটো আমি সমৰ্থন কৰোঁ এতিয়া চাওক ইয়াতে আমাৰ বিজেপি বক্তাগৰাকীয়ে মেঘালয়ৰ কথাটো খুব চিন্তা কৰিলে মেঘালয় শুকাই মৰিব মেঘালয় খাব নাপাব ব্ৰজেন মহন্ত ডাঙৰীয়া আপোনালোকে অসমীয়া চিন্তা কৰক এই বানপানী আপোনালোকে আপুনি কৈছে মাত্ৰ ভুল ব্যাখ্যা নকৰিব এই কথা অসমীয়া মানুহৰ ক্ষতি হ'ব কিন্তু আটাইতকৈ বেছি ক্ষতি হ'ব মেঘালয়ৰহে সেইটো মই তাকে কৈছোঁ কৰিব নালাগে আপুনি কৈছে আপুনি বাধ্য যদি ৰিভাইভ কৰিব পাৰে ৰিভাইভ বুলি কৈছোঁ আপুনি কৈছে যে অসম মেঘালয়ৰ মানুহ শুকাই মৰিব কৈছে না কওকচোন নাই মেঘালয়ৰ সাধাৰণ মানুহৰ প্ৰতি আমাৰ দায়িত্ব আছে শুকাই মৰিব বুলি কৈছে আপুনি কৈছে জ্ঞানহীন ব্যক্তি নহয় আমাৰ অসমীয়া মানুহৰ প্ৰতি যেনে ধৰণৰ দায়িত্ব আছে মেঘালয়ৰ সাধাৰণ মানুহৰ প্ৰতিও আমাৰ সেই দায়িত্ব আছে অসমৰ কেব চালকসকলৰ প্ৰতি আমাৰ যি ধৰণৰ দায়িত্ব আছে মেঘালয়ৰ কেব চালকৰ প্ৰতিও আমাৰ কিন্তু দায়িত্ব আছে সেই কথাটো আপুনি পাহৰিব সেই কথাটোকে কৈছোঁ খুন কা বদলা খুন বুলি কয় তাতে আমাৰ কেব চালকক মাৰিছে ইয়াতো আমি ধৰি ধৰি মানে কেব চালকক মাৰিম সেইটো ৰাস্তা আমি সেইটো এটা গণতান্ত্ৰিক ৰাস্তা বুলি নাভাবোঁ গতিকে আপুনি বিপথে পৰিচালিত নকৰিব আপুনি কৈছে যে মেঘালয়ৰ মানুহে আমি যদি মেঘালয়ৰ ক্ষতি হ'ব হাতৰ কোঠাৰ মেঘালয়ৰ মানুহ শুকাই মৰিব সেইটো কথা মই কৈছোঁ আপুনি কথাখিনি শুনি লওক তাৰপাছত আপুনি একো মই ভুল ব্যাখ্যা কৰা নাই আপুনি স্পষ্ট ভাষাত কৈছে যে আমি যদি অৰ্থনৈতিক অৱৰোধ কৰোঁ মেঘালয়ৰ মানুহ শুকাই মৰিব আপুনি যদি পাহৰি গৈছে এই অনুষ্ঠানৰ পৰা সেই ঘৰৰ পাছত যাই পেলাই চাব তাতে এতিয়া মই কওঁ শুনক মেঘালয়ৰ মানুহৰ চিন্তা আপোনালোকে কৰিব নালাগে মেঘালয়ৰ যিখন চৰকাৰ অতিশয় শক্তিশালী চৰকাৰ এটা উদাহৰণ দিওঁ ব্লিংকিটৰ ব্যৱসায় মেঘালয় চৰকাৰে বন্ধ কৰি দিছে যাতে তাৰে যি থলুৱা ব্যৱসায়ীসকলৰ যাতে ব্যৱসায়ত ব্যাঘাত নহয় কোনো ধৰণৰ হানি নহয় তাৰ কাৰণে ব্লিংকিটৰ ব্যৱসায় মেঘালয় চৰকাৰে তাতে বন্ধ কৰি দিছে আজি তাতে যিবিলাক ক্ষুদ্ৰ ব্যৱসায় সুন্দৰকৈ চলি আছে আৰু আমাৰ ইয়াত কি হ'ল আজি আমাৰ অসম জাতীয় পৰিষদৰ যিটো মুখ্য কাৰ্যালয় তাৰে সন্মুখতে ব্লিংকিটে বৃহৎ কাৰ্যালয় স্থাপন কৰিছে প্ৰায় 100খনমান বাইক তাতে সন্মুখত এনি টাইম তাতে প্ৰতি মুহূৰ্ততে থিয় হৈ থাকে গতিকে মেঘালয় চিন্তা আপোনালোকে কৰিব নালাগে মেঘালয়ৰ মুখ্যমন্ত্ৰী যথেষ্ট শক্তিশালী আৰু অসমৰ যিজন বৰ্তমান মুখ্যমন্ত্ৰী যোৱা 25 বছৰে অসম আৰু অসমীয়াক আভুৱা বাঢ়িলে আজি এনেকুৱা অৱস্থা হৈছে যে উজনি অসম আজি শ্মশান ভূমিত পৰিণত হৈছে আজি মৰুভূমিত পৰিণত হৈছে আৰু আমাৰ যি ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালী এপেকেট বিস্কুট
এটা ব্ৰেড আৰু আধা ফাল কণী খাই আজি জীয়াই আছে গাড়ী যেতিয়া আহে তাৰে পিছে পিছে দৌৰে ক'ৰবাত এপেকেট বিস্কুট পাওঁ নেকি এটা ব্ৰেডত টুকুৰা পাওঁ নেকি সেনেকুৱা অৱস্থা হৈছে গতিকে মেঘালয় চিন্তা বাদ দিয়ক আপুনি অসমীয়া চিন্তা কৰক আৰু এতিয়া মই কেইটামান মই আমাৰ সাংকেতিক কথা কিছুমান কৈ দিওঁ মানে জনসাধাৰণৰ মাজত যিবিলাক কথা চলি থাকে আমি যেতিয়া নিৰ্বাচনৰ সময়ত আমি গৈছিলোঁ অভিযানত তেতিয়া বহুত মানুহে এইটো শংকা প্ৰকাশ কৰিছিল যে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীৰ উদ্যোগত যদি আকৌ বিজেপি চৰকাৰ আহে তেনেহ'লে কিন্তু অসমত যথেষ্ট অত্যাচাৰ হ'ব আৰু আতংক নামি পৰিব আজি চাওক আজি সেই কথাটো সম্পূৰ্ণৰূপে হৈছে সন্দেহজনক আৰু ৰহস্যজনক ফলাফল লৈ বিজেপি চৰকাৰটো আহিল হিমন্ত বিশ্ব শৰ্মাই আচলতে এখন হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী আমি কওঁ দিচোন বিজেপি কংগ্ৰেছ এইবিলাক নহয় যোৱা 25 বছৰে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী আছে যিনক সন্দেহজনক ফলাফল আৰু ৰহস্যজনক ফলাফল লৈ হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী ইয়াতে আজি শাসন কৰি আছে আৰু সেই মানুহসকলে যিবিলাক কথা কৈছিল সেইবিলাক কথা আজি সত্য প্ৰমাণিত হৈছে আজি চাওক আজি 100 দিন পূৰ্ণ হৈছে আজি হৈছে 100 দিন পূৰ্ণ আজি 100 দিন পূৰ্ণ হৈছে আৰু এই 100 দিনত কিমান বিভীষিকা নামিল অসমৰ ওপৰত চাওক আজি উজনি অসমৰ একাংশ উচন হৈ গ'ল মূল্য বৃদ্ধি হ'ল ইন্ধন বন্ধ হ'ল আজি অসমীয়া ক'ৰবাত বিহাৰী হাতত মাৰ খাইছে ক'ৰবাত অৰুণাচলী হাতত মাৰ খাইছে ক'ৰবাত মেঘালয় মানুহৰ হাতত মাৰ খাইছে চাৰিওফালে মাৰ খাই ফুৰিছে আৰু এই বিজেপি চৰকাৰে আজি চাওক অন্য কথা ক'ব নালাগে যোৱাকালি মুখ্যমন্ত্ৰীয়ে কি ক'লে মুখ্যমন্ত্ৰীৰ যি শাৰীৰিক ভাষা এইটো ইয়াতে হৈছিলে তেখেতে ক'লে আৰে আমিতো একো কৰিব নোৱাৰোঁ অৰ্থনৈতিক অৱৰোধ হয়তো দল সংগঠনে কৰিব লাগিব আমিতো কৰিব নোৱাৰোঁ তে তোমালোকে নাগালেণ্ড চৰকাৰৰ লগত যেতিয়া আমি ক'লোঁ যে নাগালেণ্ডত পাহাৰখনো হ'ল আপুনি আলোচনা কৰক আমি আলোচনা কৰিব নোৱাৰোঁ আমি যেতিয়া ক'লোঁ যে অসম অৰুণাচল সীমান্তত অশান্তি হৈছে অসমীয়াক পিটন দিছে আপুনি যাই পেলাই দৃষ্টান্তমূলক শাস্তি দিয়ক তেখেতে ক'লে হ'ব 48 ঘণ্টাৰ ভিতৰত হৈ যাব কিবা হ'ল 48 ঘণ্টাৰ ভিতৰত একো নহ'ল আৰু এই যে বিজেপি চৰকাৰে ইয়াতে মন্ত্ৰী কিছুমান আপুনি মই মন্তব্য শুনাওঁ আমাৰ এটা যিজন বিজেপিৰ বক্তা আছে এখেতে ক'লেতো এনেকুৱা লাগে যেন কালি সমস্যা সমাধানে হৈ যাব কিন্তু আপুনি যদি চাই তেওঁলোকৰ মন্ত্ৰীবিলাকৰ বক্তব্য চাব দেই এই যে আপোনাৰ এই বিহালীত 6 জুলাইত এই বিধানসভাৰ সময়ত তাতেও এনেকুৱা অৰুণাচল বিহালীৰ অৰুণাচলৰ অসম সীমান্তত অশান্তি হৈছিল আৰু এই অৰুণাচলী দুৰ্বৃত্তই উপদ্ৰৱ চলাইছিল তেতিয়া যেতিয়া জয়ন্ত মল্ল বৰুৱা সোধা হ'ল বনমন্ত্ৰীক যে এনেকুৱা উপদ্ৰৱ চলিছে তেতিয়া তেখেতে কি ক'লে যে আপোনালোকে ইয়াতে খাচী মিজো মণিপুৰী অসমীয়া এনেকুৱা নকৰিব আপোনালোকে ভাতৃঘাতী সংঘাত নলগাব চাওকচোন কেনেকুৱা কথা আজি সেইদিনা যদি তেখেতে ক'লে গুৰুত্ব দি পেলাই বস্তুটো সমাধান কৰিলে হয় তেতিয়াহ'লে এই যে দুদিন আগত যে সীমান্ত তেনেকুৱা ঘটনা নহ'ল হয় তাৰপাছত আপোনাৰ নাগালেণ্ড সীমান্ত অসমৰ নাগালেণ্ড সীমান্তত যেতিয়া অশান্তি হ'লে বিধানসভাৰ সময়তে তেতিয়া আমাৰ সেই মীনালৈকে কি ক'লে যে তাতে অসমীয়া আৰু নগা মানুহ শান্তিত আছে কেৱল মিডিয়াহে এইবিলাক চনচনি বিয়পাইছে চাঞ্চল্য বিয়পাইছে চনচনি বিয়পাইছে মিডিয়াক দোষাৰোপ কৰিছে আপুনি চিন্তা কৰক কেনেকুৱা ধৰণৰ তেওঁলোকৰ এটা হেৰি আৰু যেতিয়া এই ৰাজু মেচ এই বিজেপিৰ নতুন বিধায়ক হৈ আছে ভাবিছে বিজেপিৰ নতুন বিধায়ক কাম কৰিম মই জনসাধাৰণৰ কাম কৰিম এইটো বুজি পোৱা নাই যে বিজেপি যেতিয়া কোনোবা বিধায়ক হয় তে জনসাধাৰণৰ বিৰুদ্ধেহে কাম কৰিবলগীয়া হয় তেখেতে উচ্চ স্তৰতে বিধানসভাত ক'লে যে আমাৰ মেঘালয় আৰু অসম সীমান্তত এনেকুৱা উপদ্ৰৱ হৈছে তেতিয়া আৰু তেখেতে গৈ পেলাই বন বিভাগক ক'লে বন বিভাগে ক'লে যে আমাৰ এটা বন্দুক নাই আমাৰ এটা অস্ত্ৰ শস্ত্ৰ নাই আমাৰ ইয়াতে একোৱেই নাই আমাৰ চব খালী ইয়াত আমি একো কৰিব নোৱাৰোঁ তেতিয়া এনেকুৱা হৈছে আমাৰ অৱস্থা অৰ্থাৎ কোনো সমাধান কৰাৰ কাৰণে আমাৰ কোনো যোগাৰেই নাই অৰ্থনৈতিকভাৱে বিধ্বস্ত হৈ গৈছোঁ আৰু এটা চাওক এটা দল সংগঠনৰ কথা কোৱা হৈছে মই এটা কথা কওঁ দল সংগঠনবিলাকে এটা হেঁচাৰ সৃষ্টি কৰিব পাৰে কিন্তু দল আৰু সামৰিক সকাহ এটা দিব পাৰে কিন্তু সমস্যাটোৰ সমাধান ৰাজনৈতিকভাৱে কৰিব লাগিব কিন্তু এতিয়া মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীবিলাকৰ মই যিবিলাক ভাষ্য ক'লোঁ প্ৰতিক্ৰিয়াবিলাক যেতিয়া এনেকুৱা হয় তেতিয়া গম পাই যে এখেতসকলে একো কৰিব নোৱাৰে কিন্তু আপোনালোক যদি এখেতসকলক যদি কয় যে তোমালোক প্ৰথমে ভাৰতীয় নে অসমীয়া আমি ভাৰতীয় আমি প্ৰথমে ভাৰতীয় পাছত অসমীয়া তে তোমালোকে যদি ভাৰতীয় নাগালেণ্ডত আলোচনা কৰিব নোৱাৰা অৰুণাচলত আলোচনা কৰিব নোৱাৰা মেঘালয়ত আলোচনা কৰিবা নৰেন্দ্ৰ মোদীটো বহুত দূৰতে আছে তেখেতক তুমি ঢুকিয়ে নাপোৱা গতিকে তোমালোকে কিহৰ প্ৰথম ভাৰতীয় হ'লা কোৱাচোন কিহৰ ভাৰতীয় হ'লা আপুনি ভজন ঘণ্টা আপুনি কওকচোন আপুনি প্ৰথমতে অসমীয়া নে ভাৰতীয় মোক কওক মই প্ৰথম ভাৰতীয় এইটো কথাই ইয়াতে কেনেটো আছে আপুনি প্ৰথমে ভাৰতীয় দ্বিতীয় অৰ্থাৎ আপুনি এবাৰ নিশ্চিত হৈছে অসমীয়া কৰি লওক এইটো কথাই এবাৰ নিশ্চিত হৈছে যে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক গতিকে বেলেগ কথা একো কৈ লাভ নাই গতিকে ভাৰতৰ স্বাৰ্থত অৰ্থাৎ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ যি লুণ্ঠন যি হিন্দী বলৰ লুণ্ঠন উত্তৰ পূৰ্বাঞ্চলত চলিছে সেইটো সুৰক্ষা দিয়াৰ কাৰণে অসমৰ নাগৰিকক সদায় দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ব্যৱহাৰ কৰি থাকিব লাগিব আৰু এই আতংকময় পৰিস্থিতি অত্যাচাৰ চলি থাকিব কাৰণ এওঁলোক হৈছে প্ৰথমে ভাৰতীয় পাছত অসমীয়া গতিকে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক গতিকে আপোনাৰ পৰিত্ৰাণ বিচাৰি আশা কৰি লাভ নাই সহ্য কৰক আৰু এটা কথা মই কৈ দিওঁ শুনক এই যেতিয়া দুৰ্যোধনৰ যেতিয়া জন্ম হৈছিল এই মহাভাৰত যে দুৰ্যোধন সেইখিনি সময়ত প্ৰায় হাজাৰ হাজাৰ শিয়ালে বহুত সময়লৈকে হোৱা দি আছিল আৰু তেতিয়া মানে বহুতে সুধিছিল যে নেকি কিয় হোৱা দিছিল তেতিয়া তাতে ব্যক্তিসকলে কৈছিল মহাভাৰতত এইবিলাক কথা উল্লেখ আছে যে যেতিয়া এটা অশুভ বস্তুৰ আৰম্ভণি আৰু শেষ হয় তেতিয়া এনেকুৱা কিছুমান আতংকময় পৰিৱেশৰ সৃষ্টি হয় আজি সেই আতংকময় পৰিৱেশৰ সৃষ্টি
অসমত হৈছে গতিকে মই কওঁ নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ সূৰ্যাস্তৰ ৰাজনৈতিক সূৰ্যাস্তৰ দিন ওচৰ চাপিছে গতিকে কিছু আতংকময় পৰিস্থিতি হ'ব এইটো অসমীয়া ৰাজ্যে সহ্য কৰিব লাগিব কিন্তু মই এইটো কৈ দিছোঁ যে সূৰ্যোদয় সোনকালে হ'ব সেই সূৰ্যোদয় আমি আনিম এইটো নিশ্চিত থাকক কাৰণ এই সন্দেহজনক আৰু ৰহস্যজনক ফলাফল আমি বেছিদিন চলিব নিদিওঁ গতিকে এতিয়া সেইটোৱে কথা যিহেতু আমি এখন চৰকাৰ আনিছোঁ বা যেনেকৈ নহয় গতিকে এওঁলোক প্ৰথমে ভাৰতীয় পাছত অসমীয়া গতিকে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক গতিকে ইয়াৰ পৰা আমি সহজে পৰিত্ৰাণ নাপাওঁ আমি যিমানে আস্ফালন নকৰোঁ নিশ্চয় নিশ্চয় শ্বিলং কাণ্ডত আজিৰ দিনটোত যদি চোৱা যায় প্ৰথম খানাপাৰা তাৰপিছত যোৰাবাট তাৰপিছত সমগ্ৰ অসমত প্ৰভাৱ পৰিছে যে আমি প্ৰতিবাৰে চুবুৰীয়া ৰাজ্যৰ ওচৰত আমি মাৰ খাবলগীয়া হয় অসমীয়াই হাৰাশাস্তি পাবলগীয়া হয় সেয়া সাম্প্ৰতিকভাৱে আমি যদি চাওঁ সম্পত্তিৰ ক্ষতিসাধন হয় বিভিন্ন ধৰণৰ আমি গুলিবিদ্ধ পৰ্যন্ত হ'বলগীয়া হ'ল গতিকে এই বৰ্ষটোত যদি আমি চাওঁ কেইবাটাও ঘটনা সংঘটিত হৈছে আৰু শেহতীয়াকৈ আমি দেখিছোঁ যে তেওঁলোকে অসমৰ মাজেৰে অন্যান্য ৰাজ্যলৈ যাব তাৰ পিছতো তেনেকুৱা এটা পৰিৱেশ এই অসমৰ মাজেৰে যাবলগীয়া হ'ব পাৰে বা গৈ আছে তাৰ পিছতো এনেকুৱা এটা ঘটনা সংঘটিত কৰিবলৈ কোনো ভয়েই নকৰিলে যে মেঘালয়ৰ মানুহ বিপদত পৰিব বা মেঘালয়ৰ পৰা যিবিলাক গুৱাহাটীলৈ বা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ আহে সেই যান বাহনসমূহ বন্ধ কৰি দিব সেই কথাও চিন্তা কৰা নাই এক প্ৰকাৰে যদি চোৱা যায় অত্যন্ত সেই কালিৰ দিনটো বা বিয়লিৰ ভাগৰ সেই সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ দিন আছিল আৰু অত্যন্ত ভয়াৱহ দিন আছিলে সুকুমাৰ যদি আমি চাওঁ যে বিভিন্ন দল সংগঠনে আৱাজ দিয়ে এটা শব্দ কৰে বা চাউণ্ড দিয়ে আপোনাৰ আজি কেব চালকসকলৰ লগত গৈ প্ৰতিবাদ কৰিছে তাৰপিছত কিন্তু সমাধানৰ কাৰণে যি ধৰণৰ দৃঢ়মনা হ'ব লাগিছিলে বহু দল সংগঠনৰ নেতৃত্বক নেদেখিলোঁ শৃংখল চলিয়াই প্ৰতিবাদ কৰিলে গুচি আহিলে কাইলৈ প্ৰতিবাদত থাকিব নাথাকে বা কাইলৈ প্ৰতিবাদ হ'ব নাই সেইটোও ডাঙৰ কথা মই আপোনাৰ পৰা দ্বিতীয়টো প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ সুকুমাৰ আমাৰ অসম হওক ভাৰতবৰ্ষ হওক প্ৰতিখন ৰাজ্যতে হওক গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰা অধিকাৰ প্ৰতিজনৰে আছে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব লাগিব আৰু আমি অসমখনেও আপুনি আমি সকলোৱে জানো সকলোবোৰ বস্তু গণতান্ত্ৰিকভাৱে আন্দোলন কৰি পাইছোঁ আন্দোলনৰ বাহিৰে আমাৰ হাতত কোনো ধৰণৰ বিকল্প শক্তি নাথাকে হা খাচী ষ্টুডেণ্ট ইউনিয়নে তেওঁলোকৰ কিবা দাবী আছিলে সেই দাবীটোৰ কাৰণে তেওঁলোকে প্ৰতিবাদ কৰিছিলে কিন্তু সেই প্ৰতিবাদটো যদি এক সন্ত্ৰাসবাদীৰ ৰূপ লৈ তেওঁলোকে যি ধৰণৰ ঘটনা সংঘটিত কৰিলে যিসমূহত অসমৰ গাড়ীক টাৰ্গেট কৰি তেওঁলোকে যি ধৰণৰ ঘটনা সংঘটিত কৰিলে তাৰপিছত এটা কথা স্পষ্ট হৈ পৰিছে যে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যবোৰৰ আমাৰ অসমীয়াৰ প্ৰতি কিন্তু ভাল ভাৱ নাই তেওঁলোকে আছে আমাক অসম আৰু অসমীয়াক ব্যৱহাৰে কৰি আছে তেওঁলোকে আমাৰ মাজেৰে যাব লাগে আমাৰ ইয়াতে চিকিৎসা ব্যৱস্থা তেওঁলোকে ভাল পায় সেইকাৰণে আহিব লাগে শিক্ষা ল'বৰ কাৰণে ইয়াতে আহিব লাগে এইবোৰ কাৰণত উপায় নাপায়ে তেওঁলোকে আমাৰ ইয়াতে আছে কিন্তু তেওঁলোকৰ মনৰ পৰা অসমীয়া মানুহৰ প্ৰতি অৰুণাচলীয়ে হওক নাগালেণ্ডে হওক মেঘালয়ৰ খাচী মানুহখিনি হওক আমাৰ প্ৰতি যে বৰ বেছি সদ্ভাৱ বৰ ভাল ভাৱ আছে আমি নাভাবোঁ কাৰণ কিয় আমি অসমীয়া মানুহখিনি আপুনি চাওক আজি এনেকুৱা ধৰণৰ ঘটনা বছৰত 4-5টা দেখিব য'ত মেঘালয়ত গাড়ী ভাঙি দিয়া হয় অসমৰ আমাৰ ইয়াতে মেঘালয়ৰ কেইখন গাড়ী ভঙা হৈছে যোৱাটো 4-5 বছৰ নজিৰ নাই কোনো উদাহৰণে নাই কেইটা খাচী মানুহক আমি মাৰিছোঁ কেইটা ল'ৰা ছোৱালীৰ ওপৰত আমি অত্যাচাৰ কৰিছোঁ কোনো ধৰণৰ উদাহৰণ কোনো নজিৰে নাই কাৰণ কি আমি মৰমীয়াল মানুহ আমি সকলোকে ধুনীয়াকৈ মিলাপ্ৰীতিৰে আমি জাতিটোক আগবাঢ়ি যাব বুলি বিচাৰোঁ কিন্তু এনেকুৱা ধৰণৰ ঘটনাই ক'ৰবাত নহয় ক'ৰবাত আমাৰ অসমীয়া মানুহখিনিক আমাৰ অসমীয়া সত্তাটোক দুখ দিয়ে আজি যিসমূহ গাড়ী তাতে ক্ষতিগ্ৰস্ত হ'ল আপুনি সেই কেব চালকে তেওঁলোকে বৰ বেছি ভাল আপোনাৰ বহুত বেছি টকা পইচাৰ তেওঁলোকে অধিকাৰী নহয় এই গাড়ীবোৰৰ যে ক্ষতিপূৰণ কোনে দিব আজি যে কণমানি শিশুটো আহত হ'ল সেই কণমানি শিশুক চাইও তেওঁলোকে আক্ৰমণ কৰিছে আপোনালোকে ভাবকচোন কি আখৰিক তৃপ্তি মই পূৰ্বতে কৈছোঁ আখৰিক তৃপ্তি তেওঁলোকে পাইছে আজি কেব চালক কেইজনমানে আমাক পোনপটীয়াভাৱে কৈছিল তেওঁলোকে যেতিয়া ৰড আৰু গ্লাছত আইনাত যেতিয়া শিল মাৰিছিলে তেওঁলোকে চিঞৰি সেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে আৰু এনেকুৱা ধৰণৰ ঘটনা যদি সংঘটিত কৰে আমাৰ এজনে আমাৰ চুবুৰীয়া ৰাজ্যৰ লগত ভাল সম্পৰ্ক থাকিবনে আজি আমি যদি ৰাস্তাত খাচী ল'ৰা বা খাচী ছোৱালী এজনী পাওঁ দেখা আমাৰ মনত ভাল ভাৱ আমি একো নকওঁৱে বাৰু আমাৰ মনত ভাল ভাৱ থাকিবনে তেওঁলোকে যদি ইয়াতে বিপদত পৰে আমি আগবাঢ়ি যামনে এই এনেকুৱা ধৰণৰ ক'ৰবাত নহয় ক'ৰবাত প্ৰশ্নসুধক প্ৰশ্ন আমাৰ প্ৰতিজন অসমীয়াৰ মনত আজি উত্থাপন হৈছে আৰু দ্বিতীয়তে এটা কথা ক'বলৈ বিচাৰিছোঁ পুনৰবাৰ কৈছোঁ আমি যদি ইয়াতে অৰ্থনৈতিকভাৱে অৱৰোধ কৰোঁ মেঘালয়খন সঁচাকৈ নাখাই মৰিব তেওঁলোকে এই কথাটো কি কাৰণতে বুজি নাপায় তেওঁলোকে পৰ্যটনৰ ওপৰত নিৰ্ভৰ কৰি আজি তাৰে হোমষ্টে হওক তাৰে হোটেল হওক ব্যৱসায় বাণিজ্য চলি আছে তাৰে মামা মামীবোৰ আহি পেলাই ইয়াতে ব্যৱসায় কৰে আপোনালোকে চাব যিসমূহ থলুৱা যিসমূহ খাদ্য সামগ্ৰী শাক পাচলি পোৱা যায় তেওঁলোকে আহি পেলাই ইয়াতে ৰাতিপুৱাৰ পৰা ইয়াতে বহি যায় আমিতো কাৰো ওপৰত অত্যাচাৰ কৰা নাই তেওঁলোকে
তেওঁলোকে বিক্ৰী কৰিছে, আমি কিনিছোঁ আৰু এটা ভাল সম্পৰ্ক আছে। কিন্তু আমাৰ মানুহক তাতে টাৰ্গেট কৰিব, আমাৰ মানুহক গোটেই যিবোৰ গাড়ী আছে গোটেইবিলাক টাৰ্গেট কৰিব, ভাঙিব, আহুতি ল'ব। যদিওবা কৈছে, মই পুনৰবাৰ কৈছোঁ, যদিওবা কৈছে যে 3 জনক আটক কৰা হৈছে, কিন্তু আমি আশ্বস্ত হ'ব পৰা নাই। কাৰণ কিয়, আমি জানো সেইবোৰ ৰাজ্যৰ যিসমূহ এনেকুৱা ধৰণৰ সংগঠন, যিয়ে সংগঠন নহওক, তেওঁলোকৰ লগত আৰক্ষীৰ এটা গোপন বুজাবুজি থাকে। আমাৰ ইয়াতে, মই পুনৰবাৰ কৈছোঁ, আমাৰ ইয়াতে যদি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল, প্ৰথমতে এনেকে আমাৰ গোটেই সংগঠনৰ যিসমূহ কৰিছিল তেওঁলোকক প্ৰথমতে জেলত ভৰালে হয়। আজি এনেকুৱা ধৰণৰ পৰ্যটকৰ এটা কমপ্লেইন থানাত দিয়াৰ লগে লগে সেই মানুহ লগালগ এৰেষ্ট হৈ যাব। হয়, লগে লগে এৰেষ্ট হৈ যাব। কিন্তু আমাৰ কি কাৰণত কাৰ আশীৰ্বাদত তেওঁলোকে এনেকুৱা কৰিব পাৰিছে? আৰু কেন্দ্ৰত চৰকাৰ, ৰাজ্যত চৰকাৰ, তাতে NDA চৰকাৰ কি কাৰণতে এইবোৰ সমস্যা ৰাজনৈতিকভাৱে সমাধান কৰিব পৰা নাই? এক নুবুজা হাতৰ বাৰম্বাৰ নগাই মাটি ল'লে, আমাৰ অৰুণাচলে মাটি ল'লে, আমাৰ মেঘালয় মাটি ল'লে, অত্যাচাৰ কৰি থাকিব, অসমীয়া মানুহ গুলিয়াব, মাৰিব, খুচিয়াব, গাড়ী ভাঙিব। আৰে কিমান দিন আমি অসমীয়া মানুহে আৰু এনেকে সহ্য কৰি থাকিব লাগিব? আৰু প্ৰতিবাদ কৰিলেও চৰকাৰখনে ভাল নাপায়, গণতান্ত্ৰিক প্ৰতিবাদ কৰিলেও আন্দোলনেই কৰে এওঁলোকে। আৰে আন্দোলন নকৰাৰ বাহিৰে আন্দোলন নকৰাৰ কি বিকল্প আছে? আন্দোলন কৰিব লাগিব, NSA লগাব, কিবা কেছ দিব। আৰে মাত দিলেই যদি তোমালোকৰ যদি অসুবিধা হয়, তেনেহ'লে এই সমস্যাবোৰ সমাধান কৰা। তোমালোকে কি কাৰণে সমাধান কৰিব পৰা নাই? বছৰ আহিল, বছৰ গ'ল। ইয়াৰ আগতে বিজেপি চৰকাৰ আছিল, তাৰে 5 বছৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থাকিল, তাৰে আগতে বিজেপি চৰকাৰ আছিল, সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকিল। কি কাৰণতে আজিলৈকে নাগালেণ্ডৰ সমস্যাত তেওঁলোকে কোনো ধৰণৰ হেৰি কৰিব নোৱাৰিলে, সমাধান কৰিব নোৱাৰিলে? অৰুণাচলৰ লগত ভাল এটা সম্পৰ্ক স্থাপন কৰিব নোৱাৰিলে? মেঘালয়ত এনেকুৱা ধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে, দুৰ্ভাগ্যজনক কথা। আৰু অনতিবলমে এই যি 3 জনক কৰায়ত্ব কৰিছে, আমি আশ্বস্ত হ'ব পৰা নাই। যিকেইজন মানুহে প্ৰত্যক্ষভাৱে সেই গাড়ীবোৰ আক্ৰমণ কৰিছে, সেই তেওঁলোকক চুচৰাই বগৰাই তেওঁলোকে তদন্ত কৰি শাস্তিমূলক ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। নিশ্চয়। ব্ৰজেন মহন্ত, আমি এই পৰ্যন্ত আমি যদি অৰুণাচলৰ যিটো ঘটনা সংঘটিত হৈ গ'ল, তাত যি ধৰণৰ অসম চৰকাৰৰ দুগৰাকীকৈ মন্ত্ৰীয়ে মন্তব্য ৰাখিছিলে, সেই মন্তব্যৰ বিপৰীতে যি ধৰণৰ এটা স্পষ্ট তদন্ত পোহৰলৈ এতিয়ালৈকে অহা নাই। একে সময়তে আমি যদি চাওঁ, শেহতীয়াকৈ এই ঘটনা সংঘটিত হ'ল। গতিকে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী আমি দেখিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যি সমন্বয় সমিতি আছে বা নেডাৰ তেখেত মুখ্য আহ্বায়ক বুলি আমি সকলোৱে জানো, কিন্তু এটা বল্ড ষ্টেপ বা তেওঁৰ প্ৰতিক্ৰিয়া আজিৰ দিনটোত আমি দেখা নাই নেকি এতিয়ালৈকে, যিমান দূৰলৈকে জানো? এই যে অসম, মেঘালয়, অসম কি কয় নাগালেণ্ড, অসম, অৰুণাচল, প্ৰায় মানে এনেধৰণৰ ঘটনাবিলাক সংঘটিত হৈ আহিছে। আজি কেইদিনৰ আগত সেই আপুনি কৈছে অৰুণাচলৰ কাহিনী, বা আজিৰ তাৰিখত মেঘালয়ত আজি প্ৰায় 11 মাহ আগত একেধৰণৰ ইনচিডেণ্ট একচুৱেলি মেঘালয়ত হৈছিল, মানে কেব চালকসকলৰ ওপৰত আক্ৰমণ। এই ধৰণৰ ঘটনাবিলাক সময়ে সময়ে সংঘটিত মানে হৈ থাকে, বা সীমা বিবাদবিলাক চলি আছে। কিন্তু সীমা বিবাদটো প্ৰথম অৱস্থাত যি ধৰণে আছিল, সেইটো মীমাংসা কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে হস্তক্ষেপ কৰিছে। গৃহমন্ত্ৰী ডাঙৰীয়াই সেই ইছ্যুটোক হস্তক্ষেপ কৰি একেলগে কেইবাখনো ষ্টেটৰ লগত আলোচনা বিলোচনাত বহিছে, সেই আপোনালোকে সকলোৱে জানে। তো ইতিমধ্যে মানে অৰুণাচলৰ সীমাৰ লগত আমাৰ যিমানখিনি জেগাত ডিছপিউট আছিল, সেইখিনি বহুখিনি কমি আহি মিনিমাম কেইটামান জেগাত এতিয়াও 52টা জেগাত ডিছপিউট আছে। মানে আগতে প্ৰায় 300 কিমানটা জেগাত আছিল। গতিকে সেইখিনি কমি আহি এতিয়া মানে 52টা জেগাত আচলতে এই ডিছপিউটটো ৰখিছে। গতিকে সেইটো খুব সোনকালে মীমাংসা হ'ব বুলি আমি ভাবিছোঁ। আৰু অৰিজিনেলিটো সাত ভনী বুলি আমি কওঁ, আচলতে একেখনেই অসম, কি কয় বৰ অসম আছিল। সেই বৰ অসমটো ভাগি বেলেগ বেলেগ হৈ গ'ল। গতিকে আজিৰ তাৰিখত মেঘালয় হ'ল, অৰুণাচল হ'ল, নাগালেণ্ড হ'ল, মণিপুৰ কি কয় মানে ইখনৰ পিছত সিখন ষ্টেট আঁতৰি গ'ল। কিন্তু আঁতৰিবৰ সময়ত আচলতে এতিয়া আকৌ ৰাজনীতি কৰা বুলিয়েই ক'ব। কাৰণ যিটো সময়ত আজি ধৰক ভাৰতীয় জনতা পাৰ্টী ক্ষমতালৈ অহাৰ পিছতো কেইবাখনো মানে ষ্টেট ইতিমধ্যে ইণ্ডিয়াত হৈছে। কোনো এখন ষ্টেটৰ কথাত কিন্তু আপোনালোকে ক'ব নোৱাৰে যে সীমা বিবাদ হৈ তাতে সংঘৰ্ষ হৈছে। কিন্তু অসমত আজি এটাৰ পিছত এটাকৈ প্ৰতিটো ৰাজ্যৰ লগতে সীমা বিবাদ হৈ আছে। সীমা বিবাদ হোৱাৰ মূল কাৰণটোৱেই হ'ল যে যেতিয়া ৰাজ্যসমূহ পুনৰ গঠন কৰা হ'ল, ভাগ কৰা হ'ল, সেই সময়ত আচলতে সেই সময়ত কেন্দ্ৰত যি চৰকাৰ আছিল বা ৰাজ্যত যি চৰকাৰ আছিল, কংগ্ৰেছ চৰকাৰ, সেই চৰকাৰে সেই সময়ত আচলতে সেই ডিছপিউটবিলাক মীমাংসা নকৰিলে। অৰ্থাৎ সীমাটো সেই ধৰণে নিৰ্দিষ্ট কৰি দিয়া নহ'ল। যদি সীমাটো নিৰ্দিষ্ট হৈ গ'ল হয়, তেতিয়াহ'লে আজিৰ তাৰিখত সেই সীমালৈ ঠেলাঠেলি কৰি থাকিবলগীয়া বিষয়টো নাথাকিলেহেঁতেন। গতিকে এনেধৰণৰ এটা সমস্যা একচুৱেলি কংগ্ৰেছে আমাক দি গ'ল। আৰু আজি সেই সমস্যাটো সমাধান কৰাৰ কাৰণে কংগ্ৰেছ সৃষ্ট সমস্যা, আচলতে সেই সমস্যাটো সমাধানৰ কাৰণে আজি বহুদূৰ আমি আগুৱাই গৈছোঁ। বহু অঞ্চলৰ লগত ইতিমধ্যে আমাৰ মীমাংসাসমূহ হৈছে, মেঘালয়ৰ লগতো বহুতখিনি হৈছে। গতিকে
নিশ্চিতভাৱে মানে আমি এই বিশ্বাস আৰু আস্থা ৰাখিব পাৰোঁ যে এই ভাৰতীয় জনতা পাৰ্টীৰ যিটো কেন্দ্ৰত চৰকাৰ বা অসমত যি চৰকাৰ এই চৰকাৰে এই সমস্যাৰ খুব সোনকালে মানে মীমাংসা কৰিব আৰু আজি মেঘালয়ত যি ধৰণৰ ঘটনা সংঘটিত হৈ আছে সেইটোত আচলতে প্ৰকৃতাৰ্থত তাতে খাচী ষ্টুডেণ্টছ ইউনিয়নে এটা আন্দোলন কৰিছে সেই আন্দোলনকাৰীৰ ভিতৰতে একাংশ হয়তো উগ্ৰপন্থী আছে বা একাংশ দুষ্কৃতিকাৰীয়ে এই ধৰণৰ ঘটনা সংঘটিত কৰিছে মই প্ৰথম বক্তব্যটো কৈছোঁ এতিয়াও পুনৰবাৰ কওঁ যে সেইসকলক দৃষ্টান্তমূলক শাস্তি বিহিব লাগে মেঘালয় পুলিচে প্ৰম্পট একশ্যন ল'ব লাগে আৰু আজি অসমত যি তাৰ প্ৰতিবাদত যি আন্দোলন হৈছে মই আনকি সেই আন্দোলনৰ প্ৰতিও সমমৰ্মিতা প্ৰকাশ কৰিছোঁ অৰ্থাৎ ইয়াৰ প্ৰতিবাদ মানে হ'বই পাৰে বা হ'বই লাগে তাকে খালি সেইটো এটা গণতান্ত্ৰিক পদ্ধতিত গণতান্ত্ৰিক পদ্ধতিত আগবঢ়াই লৈ যাব লাগে তো সমস্যা ৰূপ দিছে গতিকে ডাঙৰীয়া আপুনি এটা কথা শুনি লওক এইটো আগ্ৰাসনৰ সমস্যা আপুনি এইটো সীমা সমস্যা নহয় আপুনি যিমান সময় কথা ক'লে আপুনি সীমা সমস্যাৰ কথা ক'লে সীমাটো আছে সীমাটো থকাৰ মাজত সীমাটো পাৰ কৰি আহি অত্যাচাৰ কৰিছে আপোনাৰ এই যে বিহালী বনাঞ্চলত যিটো অত্যাচাৰ হ'ল সেইটো সীমা সমস্যাৰ কাৰণে হোৱা নাই ৰাজু মেছে যিটো অভিযোগ কৰিছে আপোনালোকৰ বিধায়ক সেইটো সীমা সমস্যাৰ অভিযোগ কৰা নাই আজি যিটো আক্ৰমণ হৈছে সেইটো সীমা সমস্যা নহয় আপুনি গোটেই বস্তুটো বিপদে লৈ গৈছে এইটো আগ্ৰাসন এইটো চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন যিটো আপোনালোকৰ চৰকাৰে চম্ভালিব পৰা নাই অসমীয়াৰ ওপৰত জাপি দিছে বাৰে বাৰে আপোনালোকে কৈছে যে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক আপোনালোকে প্ৰথমে ভাৰতীয় পাছত অসমীয়া গতিকে সেইকাৰণে আপোনালোকে বাৰে বাৰে অসমীয়াক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে এইটো সীমা সমস্যা নহয় আপুনি বিপদে পৰিছে আপুনি কওক যে আপোনালোকৰ চৰকাৰে সমাধান কৰিব নোৱাৰে আৰু এনেও নোৱাৰে মই আপোনালোকক একদম কৈ দিওঁ আৰু উত্তৰ পূৰ্বত বৰ্তমান যি লুণ্ঠন চলি আছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ নিৰ্দেশত আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেতিয়াও বন্ধ কৰিব নোৱাৰে কাৰণ যদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বন্ধ কৰিব খোজে হিমন্ত ফাইল স্কুল খাব এক নম্বৰ কথা তেখেতৰ মুখ্যমন্ত্ৰীত্ব যাব দ্বিতীয় কথা গতিকে এইবিলাক বহুত কথা আছে গতিকে আপুনি এইটো সীমা সমস্যা বুলি বিপদে পৰ্যালোচনা নকৰিব সমস্যাটো কিয় মীমাংসা কৰি নগ'ল গতিকে আজিৰ তাৰিখত কংগ্ৰেছৰ বিৰোধিতা মই কৰিছোঁ তাত আপোনাৰ আপত্তি কৰিবলগীয়া কি আছে কংগ্ৰেছে কংগ্ৰেছৰ বিৰোধিতা কৰা নাই মই কৈছোঁ আপুনি তেলেংগানা হ'ল ঝাৰখণ্ড হ'ল আৰু বহু বিপদে পৰ্যালোচনা কৰিছে ইতিমধ্যে ইয়াতে সীমা সমস্যা নহয় বিজেপিৰ দিনত তেনেধৰণৰ বহু ৰাজ্য গঠন হ'ল আপুনি উত্তৰ আপোনালোকৰ বিধায়ক মহোদয়ে কৈছে যে চাঞ্চল্য বিয়াত আছে অসমীয়া আৰু মিলা প্ৰীতিৰে আছে গতিকে সীমা সমস্যা কেনেকৈ হ'ল আপুনি কওকচোন নাই আপুনি কওকচোন আপুনি কথাটো উত্তৰ দিয়ক তেতিয়াহ'লে আপুনি আজি কৈছে এইটো অসমীয়া আৰু মিলা প্ৰীতিৰে আছে গতিকে তাৰ পাছত সীমা সমস্যা কেনেকৈ হ'ল আপুনি কওক আপোনালোকৰ বিধায়ক মৃণাল শইকীয়াই কৈছে যে অসমীয়া আৰু নগা মিলা প্ৰীতিৰে আছে কেৱল সংবাদ মাধ্যমে এইটো চাঞ্চল্য বিয়া পাইছে সংবাদ মাধ্যমৰ কৰ্মী আছে সম্পাদক ডাঙৰ এখনৰ সন্মুখত কৈছোঁ হয়নে নহয় কওক কৈছে এইটো গতিকে এইটো সীমা সমস্যা কেনেকৈ হ'ল কওক তেতিয়াহ'লে তেখেতেতো কৈছে যে নগা আৰু অসমীয়া মিলা প্ৰীতিৰে আছে কেৱল সংবাদ মাধ্যমে থাকে এইটো মই কওঁ সীমা সমস্যা মেঘালয় মানুহৰ আমাৰ কোনো ধৰণৰ অশান্তি নাই সাধাৰণ মেঘালয় মানুহ মই যেতিয়া 6 মাইলত বজাৰ কৰিবলৈ যাওঁ মই খাচীয়া মামীজনীৰ পৰাই মই বস্তু লৈ আহিব লাগে মোৰ ঘৰত যিখন খৰিচা মই খাওঁ সেইখন সেই পাহাৰৰ পৰা খাচীয়াই বিক্ৰী কৰা মানে হেৰিয়াকে আনো তেওঁলোকে শান্তিপূৰ্ণভাৱে সদায় তেওঁলোকৰ বস্তু উৎপাদিত সামগ্ৰী আনি অসমত বিক্ৰী কৰি আছে 6 মাইলত বিক্ৰী কৰি আছে বা গুৱাহাটীত বিভিন্ন জেগাত বিক্ৰী কৰি আছে তেওঁলোকৰ লগত অত্যন্ত এটা সদ্ভাৱ অসমবাসী ৰাইজৰ আছে অৰ্থাৎ মেঘালয় সাধাৰণ ৰাইজৰ লগত অসমৰ ৰাইজৰ কোনো ধৰণৰ কনফ্লিক্ট নাই কনফ্লিক্ট হৈছে দুষ্কৃতিকাৰী বদমাছ কিছুৱে সেই ধৰণৰ ঘটনা সংঘটিত কৰে সেইবিলাক মইতো আজি দাবী কৰিব পাৰোঁ আৰু সেইটো কাৰণে যি আন্দোলন হৈছে সেই আন্দোলনৰ প্ৰতিও মই আনকি সমমৰ্মিতা প্ৰকাশ কৰিছোঁ এইটো কোৱাৰ পিছতে যদি আপুনি কয় যে মই তেওঁলোকৰ প্ৰতি সদয় হৈছোঁ তেওঁলোকৰ প্ৰতি দয়াশীল হৈছোঁ নাগালেণ্ড সাধাৰণ মানুহৰ লগত বা মেঘালয়ৰ সাধাৰণ মানুহৰ লগত আমাৰ কোনো ধৰণৰ মানে এনেধৰণৰ হেৰি নাই কি কয় বেয়া সম্পৰ্ক নহয় ভাল সম্পৰ্ক গতিকে কোনো সমস্যা নাই সদায় ভাল সম্পৰ্ক কৰিব লাগিব দুষ্কৃতিকাৰীয়ে কৰা সমস্যাৰ বিৰুদ্ধে আহিব লাগিব মেঘালয়ৰ পৰাও কিন্তু মেঘালয়ৰ পৰাও সেই প্ৰতিবাদ কৰিছে কিন্তু দুষ্কৃতিকাৰীৰ বিৰুদ্ধে তো গতিকে সেইটোত দুষ্কৃতিকাৰীয়ে যুঁজিব লাগিব নিশ্চয় নিশ্চয় মই কেইবাটাও মন্তব্য আছে মই দেৱজিৎ গোস্বামী আপুনি গোটেই কথাখিনি শুনিছে শাসক বিৰোধী মন্তব্য শুনিছে জাতীয় সংগঠন নেতৃত্বৰ মন্তব্য শুনিছে এই মন্তব্যৰ পিছত যে চৰকাৰে কৰিছে কি কৰিবলগীয়া আছে কি আমি চাওক
জাতি সংকটত বহুত বছৰৰ পৰা আছে এতিয়া এটা গভীৰ সংকটৰ মাজলৈ গৈছোঁ যেন আমাৰ অনুভৱ হয় কিছু বছৰৰ পৰা কিয় কি সকলো ফালৰ পৰা আমি যিটো আগ্ৰাসন সকলোৱে জানে যে এইটো এটা আগ্ৰাসন আছে এইটো মই লেংগুৱেজ মই এইটোৰ যিটো ডকুমেণ্ট অসম চৰকাৰৰ যিটো বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্টৰ ডকুমেণ্ট সেই দস্তাবেজটোৰ 2-4টা লাইন মোৰ লগত এতিয়াও আছে তাতো কৈছে এইটো আগ্ৰাসন বুলিয়ে কোৱা হৈছে যে এইটো মানে চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ ভূমি বেদখল বেছিকেলি কৰিছে আৰু সেইটো মীমাংসা কৰিবৰ কাৰণে আমি ক'ৰবাত 3খন ক'ৰবাত 6খন তেনেকুৱা সাব ৰিজনেল কমিটি কিছুমান বনাই দিয়া হৈছে আলোচনা কৰা হৈছে তেনেকৈ অৰুণাচলত কোৱা হৈছিলে যে প্ৰথমতে 123খন গাঁও বিবাদমান গাঁও আছিলে বুলি পেলাই 2খন চৰকাৰে আলোচনা কৰি পেলাই কৈছিলে যে 123খনৰ আমি সীমা সমস্যাটো সমাধান কৰিব লাগিব তাৰ পাছত কিন্তু গৈ নামচাই ডিক্লেৰেশ্যন যেতিয়া হ'ল সেইখিনি আহি পেলাই 71খন গাঁৱলৈ সেইখিনি নামিলে তাৰমানে বাকীখিনিৰ কি হ'ল আমাৰ স্বাৰ্থত হ'ল নে অৰুণাচলৰ স্বাৰ্থত হ'ল এই কথাখিনি কিন্তু অসমৰ মানুহে গম নাপালে কোৱা হ'ল যে 123ৰ পৰা কিন্তু আমি সমাধান সূত্ৰ ওলাই পেলাই এতিয়া 71খনহে বিবাদমান আছে তেতিয়াহ'লে বাকীকেইখন কি হ'ল এইটো কিন্তু আমি নাজানো যিয়ে হওক বাৰু এতিয়া কথাটো হ'ল কি চাওক আমি সাধাৰণ ৰাইজ আমি এই ঝামেলাবিলাকত সোমাব নিবিচাৰোঁ আমি চৰকাৰে এখন আমাৰ সংবিধান আছে সংবিধানৰ আইন আছে চৰকাৰ আছে প্ৰশাসন আছে পুলিচ আছে আমি সকলোকে মানি পেলাই যি নীতি দিয়ে আমাক কৈ ইয়াত নবহিবা ইয়াত নবহো ইয়াত থিয়হি নাথাকিবা ইয়াত থিয়হি নাথাকোঁ ইয়াত কৈ তুমি আজি যি পুলিচৰ নিয়ম বনাই আমি সকলো নিয়ম মানি চলোঁ চৰকাৰে যি আদেশ দিয়ে সেই আদেশেই আমি পালন কৰি পেলাই আমি চলোঁ আমি ভোট দিব দিয়ে আমি ভোট দিব যাওঁ আৰু আশা কৰোঁ যে এই আগন্তুক 5 বছৰত আমি এইটো হ'ব আমি শুই থাকোঁ ৰাতি যে ভাবোঁ যে আমাক চৰকাৰখনে প্ৰটেকশ্যন দিব আমি যেতিয়া এটা জেগালৈ ফুৰিব যাওঁ আমি জানো যে আমাৰ চৰকাৰ আছে প্ৰশাসন আছে সেই ৰাজ্যখনতো সেই ৰাজ্য চৰকাৰ প্ৰশাসন আছে তেওঁলোকে আমাক প্ৰটেক্ট কৰিব কিন্তু সেইটো হৈ থকা নাই আমি চাওক আজি বাৰে আমি এই শ্ব'বিলাকত আহিব লগা হৈছে এনেকুৱা ধৰণৰ আলোচনা আমি ডেভেলপমেণ্টৰ কথা পাতিব লাগে আমি এই যুগত যিটো পৰিৱৰ্তন হৈ আছে আমি AI কথা পাতিব লাগে ইত্যাদি ভাল কথা পাতিব লাগে য'ত মানৱ সম্পদ গঢ় লৈ পেলাই কেনেকৈ আমি অসমক আগুৱাই লৈ যাব পাৰোঁ সেইটো কথা পাৰোঁ যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিটো কৈছে যে অসমত পেট্ৰল ইত্যাদি সন্ধানৰ কাৰণে আমি এনেকুৱা ধৰণৰ পদক্ষেপ লৈছোঁ সেই পদক্ষেপবিলাক ভাল পদক্ষেপবিলাকক আমি শলাগ লৈ পেলাই কেনেকৈনো আমি আগবঢ়াম আঁচনিখিনি কৰি পেলাই লৈ যাম সেইবিলাক আমি কথা পাতিব লাগে আমি পাতি কি আছোঁ আমি পিটন খাই আহিছোঁ কালি অৰুণাচলে পিটিলে পৰহি নাগালেণ্ডে পিটিলে যোৱাকালি আমাৰ মেঘালয়ে পিটিলে পিটন খাই মেলি আমি বহি আছোঁ আৰু দুজনমান আমাৰ চ' কল লিডাৰ কিছুমান আহিব দুটা ডাঙৰ ভাষ্য দিব বা মিডিয়া একদম আপোনালোকে তেওঁলোকক হিৰো বনাই দিব বাৰে হিৰোটো বনাই আছে বাৰু আপোনালোকে এনেকুৱা মানুহ আনি পেলাই হিৰো বনাই দিয়ে মিডিয়াই গৈ পেলাই একেবাৰ ইলেকশ্যন খেলে লাখ ভোট পাই পেলাই জিকি যায় একো এটা নাজানে ৰাজনীতি নাজানে সেনেকুৱা অলগদ্ধ অপদাৰ্থ কিছুমান মানুহ আহি পেলাই যেতিয়া বিধানসভাত আহে আইন প্ৰণয়ন কৰে তাৰপিছত আপুনি এনেকুৱা ধৰণৰ ফলে মই সেইকাৰণে বিৰাট বেয়া লাগিছে দুখ লাগিছে কিন্তু মই জানো যে এনেকুৱাই হ'ব আৰু ইয়াত কি কিন্তু এটাও মই কৈ আছোঁ যে আজি তাৰিখতো মই হতাশ হোৱা নাই মই জানো যে এই চৰকাৰখনে কৰিব কিন্তু কিয় কৰা নাই কিয় নাই কি কাৰণত এই আগবঢ়ালে অলপ যিটো বোল্ড ষ্টেণ্ড বুলি ক'ব লগা হয় এই বোল্ড ষ্টেণ্ডটো ল'ব পৰা নাই সেইটো বহুত আশ্চৰ্য বিষয় সেইটো কথা আৰু এটা মই কৈ আছোঁ চাওক আজি কেব চালক দুখীয়া মানুহক মাৰিব মহিলাক মাৰিব এইটো কথা নহয় তাত যদি চুৰ দগবাজ বদমাছ এটাও আছে কাকো কোনো মাৰিব অধিকাৰ দিয়া নাই কোনো কাৰণতে কৰিব নোৱাৰে কাৰণে মোক অসম চৰকাৰে চমতে কেছ ৰেজিষ্টাৰ কৰিব লাগে BNSৰ যিকেইটা ছেকশ্যন মই আগতেও ক'লোঁ সেই ছেকশ্যন মতে কেছ ৰেজিষ্টাৰ কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি তেওঁলোকে নোপোৱা লাগে অসম চৰকাৰে ফাইট কৰিব লাগে লগতে কেছ ৰুজু কৰিব লাগে আৰু প্ৰত্যেকজন ক্ষতিগ্ৰস্ত মানুহক ক্ষতিপূৰণ দিয়াব লাগে সেইটো মেঘালয় চৰকাৰ অসম চৰকাৰে এছেছমেণ্ট এটা কৰি পেলাই মেঘালয় চৰকাৰ সেই ডিমাণ্ডটো দিব লাগে আৰু ষ্টেণ্ডটো আমাৰ বল্ড কৰিব লাগে যে অসমীয়া জাতি আমি এতিয়াও আছোঁ এতিয়া মই আছোগৈহে কিন্তু দেই মানে যেনে তেনেহে আছোঁ কিন্তু এইটো কিন্তু আপুনি ভাল পাওক বেয়া পাওক মই ক'ব লাগিব আমি জোৰ কৰিলে নহ'ব অসমীয়া জাতি আমি যেনে তেনেহে আছোঁ আগলৈ উঠিবৰ কাৰণে সংকটত আমি সাংঘাতিক সংকটত আছোঁ চব ফালেদি আমি সংকটক আমি চাওক কেইদিনমান আগত কাৰ্বি আংলঙত বিহাৰী আহি পেলাই আমাক গো বেক দিছে দিল্লীত গৈ পেলাই আমাক চাইনিজ বুলি ক'ব কিবা বুলি ক'ব সকলো ফালৰ পৰা চাকৰি বাকৰি যি য'ত হৈছে সকলো আজি আপুনি যিমান ৰাস্তা ঘাট ঠিকাৰ পৰা আৰম্ভ কৰি এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰি ৰেলৱেৰ পৰা আৰম্ভ কৰি যি কামেই অসমত হৈ আছে প্ৰত্যেকটো লেবাৰ প্ৰত্যেকজন ইঞ্জিনিয়াৰ প্ৰত্যেকজন মানুহৰ বাহিৰা মই নিজেই এটা প্ৰকল্পত চাব গৈছিলোঁ 700জন শ্ৰমিকৰ ভিতৰত য'ত 8 লাখ টকালৈকে মাহেকী দৰমহা আছে গোটেই মানে 700জনৰ পৰা 570জনে বাহিৰা
তাৰমানে প্ৰায় 85% মানুহেই বাহিৰা মই কোৱা নাই যে তেওঁলোক ভাৰতৰ নহয় ভাৰতীয় হয় কিন্তু আমাৰ অসমত মানুহ মৰি গ'ল নেকি যি সময়ত আমাৰ নিবনুৱা হাৰ সাংঘাতিক বেছি আমাৰ অসমীয়া ল'ৰা ইমান পঢ়া শুনা কৰা ইমান গুণী জ্ঞানী কিয় আমাৰ গুগললৈকে ডাঙৰ আমাৰ অসমৰ একেলগত মোৰ ভাইটিৰ লগত পঢ়া ল'ৰা গুগলৰ সুন্দৰ পিচাইৰ লগত একেলগত কাম কৰি আছিলে তেওঁ বছৰি দৰমহা ক'ৰবাত কিবা মাহৰ দৰমহা কিবা অসমীয়া কাৰেঞ্চি প্ৰায় 150 কোটি টকা মাহৰ দৰমহা চ' তেনেকুৱা ধৰণৰ মানুহ আমাৰ অসমৰ মাতৃভূমিৰ পৰাই গৈছে সেইকাৰণে আমাৰ অসমীয়া মানুহক আমি সংস্থাপন দিব পৰা নাই অসমৰ সমস্যা ইমান আছে মই আশা কৰোঁ যে চৰকাৰে এই কথাবিলাক বেছিক কথাবিলাকক লৈ পেলাই স্বাভিমানী জাতি এটা সময়ত আছিলোঁ কিন্তু আজি হৈ থকা নাই আৰু এই আমাৰ দল সংগঠনবিলাকে যিবিলাকে এনেকুৱা ধৰণৰ ইছ্যুবিলাক বিপথে পৰিচালিত কৰিবলৈ যায় কিয় কি চাওক কেইদিনমান আগত অৰুণাচলত কি কৈছিলে অৰুণাচলত কৈছিলে কি হ'ল অৰুণাচলত একো নহ'লে আমাৰ তেতিয়াহ'লে আজিতো তেওঁলোকে হাইছে সেইকাৰণে মই কেব চালকসকল য'ত আপোনালোকে ভুক্তভোগী আপোনালোকে কোনো ৰাজনৈতিক দলে হওক অৰাজনৈতিক দলে হওক কাকো নিদিব আপোনালোকৰ সমস্যা আপোনালোকে ফাইট কৰক আমি বাহিৰৰ পৰা আপোনালোকক ছাপোৰ্ট দি আছোঁ কোনো ৰাজনৈতিক বা হাইজেক কৰিছে অলৰেডি আজি কিহৰ কাৰণে তেওঁলোকে কোনটো আন্দোলনত একেলগত লাগি আছে আপুনি কওকচোন NRC হৈ গ'ল একো নকৰিলে কা আন্দোলন হৈ গ'ল একো নকৰিলে সেই দুদিনমান কৰিলে এসোপা মানুহ আমাৰ ডেকা ল'ৰা মৰিলে তাৰপিছত নিজে বিয়াগম হৈ গ'ল বহুতকেইজন MLA হৈ গ'ল প্ৰত্যেকটো আন্দোলনৰ পিছত আমি কেইজনমান MLA সৃষ্টি কৰিছোঁ মন্ত্ৰী সৃষ্টি কৰিছোঁ বিধায়ক সৃষ্টি অসম গণ পৰিষদৰ আপোনাৰ আন্দোলনৰ পৰা আপুনি চাই লওকচোন আমি দৰ্জন অসম গণ পৰিষদৰ MLA সৃষ্টি কৰি কেইটা অসমৰ সমস্যা সমাধান কৰিলে আপুনিয়ে কওকচোন আপুনিতো আজি 25 বছৰৰ পৰা সাংবাদিকতাত আছে মই 28-29 বছৰৰ পৰা দেখিছোঁ হয় সেয়াই হৈছে আৰু একো হোৱা নাই হয় চমুক 1 মিনিট আমাৰ দেৱজিৎ গোস্বামী ডাঙৰীয়াই দুটামান কথা ক'লে আপুনি ইমাত্ৰ ক'লে যে 25 বছৰীয়া একো সমস্যাৰ সমাধান হোৱা নাই 25 বছৰে হিমন্ত বিশ্ব শৰ্মাই আছে হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্বল আৰু নিশকতীয়া মুখ্যমন্ত্ৰী অসমত যিমান মুখ্যমন্ত্ৰী হৈছে তাৰমানে আটাইতকৈ অকৰ্মণ্য দুৰ্বল আৰু নিশকতীয়া হৈছে হিমন্ত বিশ্ব শৰ্মা গতিকে আপুনি অলপ আগতো আশা প্ৰকাশ কৰিলে এইবিলাক আশা প্ৰকাশ কৰা বাদ দিয়ক এইবিলাক আৰু আপোনাৰ নাম এটা কথা কওঁ ন লগত মই কথাৰে মই সামৰণি মাৰিছোঁ এতিয়া এই শ্ব'টোত বহুত কেইবাৰ কৈছে আমাৰ সুকুমাৰেও কৈছে দেৱজিৎ গোস্বামী ডাঙৰীয়াও কৈছে যে তেখেতেও কৈছে ব্ৰজেন মন্দিৰ ডাঙৰীয়াও কৈছে যে আমি সম্ভ্ৰান্ত জাতি কৈছেনে কিন্তু আপুনি মোক দেখাওক এই গুৱাহাটীত বহুত সম্ভ্ৰান্ত মানুহ আছে কোন সম্ভ্ৰান্ত মানুহ দুখীয়া মোক কওকচোন সম্ভ্ৰান্ত হোৱাৰ প্ৰথম চৰ্তটোৱে হৈছে সামৰ্থ্যৱান হোৱা ধনী হোৱা সচল হোৱা এটা জাতি এটা অসমীয়া জাতি যাৰ মুখ্যমন্ত্ৰীজনে 14 দিনৰ মূৰে ঋণ লৈ পেলাই অসম চলাব লগা হৈছে সি কেতিয়াও সম্ভ্ৰান্ত জাতি হ'ব নোৱাৰে সম্ভ্ৰান্ত জাতি দেৱজিৎ গোস্বামী ডাঙৰ প্ৰথমতে কৈছে যে আগতে আছিল সম্ভ্ৰান্ত জাতি আগতে আছিল এটা সমৃদ্ধিশালী জাতি এতিয়া বৰ্তমান অসমীয়া জাতি সম্ভ্ৰান্ত নহয় আৰু এই যে অসমীয়া জাতি আজি এনে নিশকতীয়া হৈছে নিকিন হৈছে ইয়াৰ মূলতে হৈছে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীৰ যোৱা 25 বছৰে চলা অবাধ লুণ্ঠন তাৰ বাহিৰে একো নহয় কিন্তু এই চাওক এই হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীৰ যিকেইজন মানুহ আপুনি দেখিব এই আপোনাৰ জয়ন্ত মল্ল বৰুৱা পীয়ুষ হাজৰিকা তাৰপাছত তুলিৰাম ৰঙাং ৰমাকান্ত দেউৰী অজন্তা নেওগ এইবিলাকে বহুত আছে এনেকুৱা নাম এইবিলাক চব মোগল সম্প্ৰদায়ৰ সম্পত্তি কিন্তু অসমীয়া ৰাজ্যৰ অৱস্থা নাই গতিকে সম্ভ্ৰান্ত বুলি ক'ব লাগে প্ৰথমে সমৃদ্ধিশালী হ'ব লাগিব সামৰ্থ্যৱান হ'ব লাগিব গোস্বামী ডাঙৰীয়াই যিখিনি অভিযোগ আনিছে ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন নেতৃত্ব সম্পৰ্কে তো অসমবাসী ৰাইজকে প্ৰকৃতাৰ্থত তেখেতে অপমান কৰিছে অপমান এইকাৰণে কৰিছে বুলি মই কৈছোঁ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 25 বছৰ আছে বুলি কৈছে তেওঁৰ ব্যক্তিত্বক আচলতে 25 বছৰে অসমবাসী ৰাইজে মানি লৈছে জিকাইছে বাৰে আৰু আজিও অসমবাসী ৰাইজে আজি তেওঁক মানে প্ৰশংসাৰে উপচাই দিছে অসমৰ পুৰণা যি পৰিস্থিতি আছিল সেই পৰিস্থিতি আনি আজি এটা উন্নয়নৰ এটা বিশেষ জেগাত অসমক আজি আনি উপস্থিত কৰিছে গতিকে এইটো কাৰণে অসমবাসী ৰাইজে আজি প্ৰশংসাৰে উপচাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আপোনাৰ মূল্যবৃদ্ধিৰ সমস্যা জাতীয় সুৰক্ষা আৰু ন্যায়ৰ কোনো সমস্যা সমাধান কৰিব নোৱাৰিলে কৃষকে দুৰ্ভোগ ভুগি আছে শ্ৰমিকে দুৰ্ভোগ ভুগি আছে বানপানীৰ দুৰ্ভোগ ভুগি আছে কৃত্ৰিম বানপানীৰ দুৰ্ভোগ ভুগি আছে চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন হৈছে বহিৰাষ্ট্ৰৰ আগ্ৰাসন হৈছে হিন্দীভাষীৰ আগ্ৰাসন হৈছে দক্ষ কোন এই ধৰণৰ ধৃষ্টতা কৰাৰ কাৰণে আজি আপোনাৰ দলৰ এই দুৰৱস্থা এজন বিধায়ক পৰ্যন্ত আপোনালোকে বিজয় কৰাব পৰা নাই নিশ্চয় ধন্যবাদ জনাইছোঁ ব্ৰজন মহন্ত ধন্যবাদ জনাইছোঁ দেৱজিৎ গোস্বামী আৰু কংকনজ্যোতি গোস্বামী আৰু সুকুমাৰ বৰ্মন মই চাৰিগৰাকী
ব্যক্তিয়ে বহুত যুক্তিপূৰ্ণ কথা কৈছে, কিন্তু প্ৰশ্নটো হৈছে যে অসমৰ জনতাই বিবেচনা কৰক যে প্ৰকৃতাৰ্থত চৰকাৰে কি কৰিছে, কি কৰিবলগীয়া আছিলে, প্ৰকৃতাৰ্থত চৰকাৰ কিমান দূৰ ইতিবাচক, কিমান দূৰ নেতিবাচক, সমান্তৰালভাৱে দল সংগঠনৰ স্থিতিসমূহ কি, এই সমগ্ৰ বিষয়ে আমি চৰ্চা কৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত এই বিষয়টো আমি পুনৰ চৰ্চাৰ মাজলৈ আনিম। মই প্ৰতিগৰাকী বক্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ অনুষ্ঠান বৰ্তমান লৈছোঁ বিদায়। ধন্যবাদ, শুভৰাত্ৰি।